মুক্ত বা আজীৱন শিক্ষণৰ এটা নতুন ইউনিটলৈ মই আগবাঢ়িছোঁ আৰু ইউনিটটোৰ নাম হৈছে যে আজীৱন শিক্ষণ আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগী লাইফলং এডুকেশ্যন ইন ইণ্টাৰনেশ্যনেল গ্ল'বেলাইজেশ্যন। ইতিমধ্যে এই বিষয়টোৰ ওপৰত আগত যিখিনি মই আপোনালোকৰ ওচৰত মন্তব্য আগবঢ়াইছিলোঁ সেইটো আমাৰ ৰাষ্ট্ৰীয় ভিত্তিত আছিল। আজি যিখিনি মই আপোনালোকৰ ওচৰত আগবঢ়াম এইটো হ'ব আমাৰ আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগী বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমাৰ আজীৱন শিক্ষণে কিদৰে প্ৰভাৱ পেলাই আহিছে। আজীৱন শিক্ষণ অৰ্থাৎ লাইফ লং লাৰ্ণিং এইটো হৈছে এটা ফাণ্ডামেণ্টেল চেলেঞ্জেছ অৰ্থাৎ এটা মৌলিক প্ৰত্যাহ্বান যিটো বিষয়বস্তু আমাৰ বৰ্তমান সময়ত এটা নতুন বিষয় হিচাপে আমাৰ কি হৈছে উপস্থাপন হৈছে। গতিকে এই বিষয়টো অকল যদি আমি ৰাষ্ট্ৰৰ ভিত্তিত ৰখা যায় তেতিয়াহ'লে আমাৰ ইয়াৰ পৰিসৰ কি হ'ব অতি ঠেক হ'ব। গতিকে ইয়াৰ পৰিসৰ বৃদ্ধিৰ বাবে আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমি কি কৰিব লাগিব ইয়াৰ এটা বিশেষ ব্যৱস্থা হাতত ৰাখিব লাগিব। গতিকে এই বিশেষ ব্যৱস্থা হাতত ৰখাৰ লগে লগে আমি কি কৰিব লাগিব ইয়াৰ শিক্ষণৰ ব্যৱস্থাটো বিশ্বায়নৰ প্ৰত্যাহ্বানৰ দিশলৈ আগবাঢ়ি নিব লাগিব। এতিয়া কথাটো হ'ল যে আজীৱন শিক্ষণে এটা মন্তব্য আগবঢ়াইছিলে যে শিক্ষাৰ বাবে বিশ্বায়নৰ প্ৰত্যাহ্বানসমূহৰ লগত আমি মোকাবিলা কৰিব লাগিব আৰু মোকাবিলা কৰাৰ বাবে যি দৃষ্টিভংগীৰ প্ৰয়োজন বা বিশ্ব সমাজৰ বাবে আমাক কিয় শিক্ষণৰ প্ৰয়োজন সেই বিষয়ে স্পষ্ট ধাৰণা কৰি তুলিব লাগিব। গতিকে এইটো হৈছে এটা মৌলিক বিষয়বস্তু যিয়ে আমাক কি কৰিছে এটা প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। গতিকে 2001 চনত কি কৰা হৈছিলে বৰ্ণে নামৰ এজন শিক্ষাবিদে সঠিকভাৱে এই যি আজীৱন শিক্ষণ ব্যৱস্থাটো তেওঁ সামৰি লৈছিলে আৰু এই সামৰি লৈ পেলাই তেওঁ বিশ্ব সমাজৰ বাবে শিক্ষণ কিয়নো গুৰুত্বপূৰ্ণ অৰ্থাৎ আজীৱন শিক্ষণৰ গুৰুত্ব কিয় আছে এই বিষয়ে তেওঁ বহুতো দৃষ্টিভংগী আগবঢ়াই লৈ গৈছিলে। গতিকে যদি আমি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি চাবলৈ যাওঁ যে আজীৱন শিক্ষণ ব্যৱস্থাই আমাক কিদৰে প্ৰভাৱ বিস্তাৰ কৰিছে বা আমি কিদৰে ইয়াক সামৰি ল'ম তাক জানিবৰ কাৰণে আমাক বৰ্ণে নামৰ যিজন শিক্ষাবিদ তেওঁ 2001 চনত তেওঁ মন্তব্য আগবঢ়াই কৈছিলে যে আমি কি কৰিব লাগিব নিজৰ পৰিস্থিতিক বহল প্ৰেক্ষাপটত বুজিব পাৰিব লাগিব। আমি সকলোবিলাক বিষয়বস্তু ঠেক মনৰে চালে নহ'ব। বৰ্তমান সময়ত যিহেতু আমাৰ সময়ৰ লগে লগে আমাৰ কি হৈছে সমাজখন পৰিৱৰ্তন হৈছে আৰু পৰিৱৰ্তনশীল সমাজখনৰ লগত প্ৰত্যেকজন ব্যক্তি যদি আমি মিলামিছা কৰি চলিব লগা হয় বা মোকাবিলা কৰি চলিব লগা হয় তেতিয়াহ'লে আমাৰ দৃষ্টিভংগী কি হ'ব লাগিব ৱাইডাৰ হ'ব লাগিব বা বহল হ'ব লাগিব। বহলভাৱে আমি যিকোনো বিষয়বস্তু এটা ভাবিব পৰা বা চিন্তা চৰ্চা কৰিব পৰা হ'ব লাগিব। গতিকে দ্বিতীয়তে তেওঁ কৈছিলে কি আমাৰ যিবিলাক স্থানীয় অৰ্থাৎ লোকেল আমাৰ যিখিনি স্থানীয় বিষয়বস্তু আছে আৰু যিখিনি বিশ্বব্যাপী আমাৰ যিখিনি পৰিঘটনা আছে অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক ঘটনা পৰিঘটনা আছে তাৰ মাজত আমি কি কৰিব লাগিব সংযোগ স্থাপন কৰিব লাগিব। আমি এখন ব্ৰিজ বনাব লাগিব। এই ব্ৰিজখনৰ জৰিয়তে আমাৰ স্থানীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সকলোবিলাক বিষয়বস্তু সেই দলংখনেৰে পাৰ হৈ গৈ বা ব্ৰিজখনেৰে পাৰ হৈ গৈ বিশ্বব্যাপী হ'ব পাৰিব লাগিব অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে নিব পৰাৰ এটা পৰিঘটনা আমি সংযোগ সাধন কৰিবলৈ চেষ্টা কৰিব লাগিব। তাৰপিছত তেওঁ কৈছিলে যে তেওঁলোকৰ জীৱনত যিখিনি প্ৰভাৱ পেলোৱা পৰিঘটনা এই প্ৰভাৱ পেলোৱা পৰিঘটনাসমূহৰ ব্যাখ্যা কৰিবলৈ আমাৰ দক্ষতা আৰু জ্ঞান বিকাশ কৰিব লাগিব। গতিকে জীৱনত যিবিলাক বস্তু মানুহৰ পৰিঘটনা হয় প্ৰত্যেকটো ক্ষেত্ৰতে শিক্ষাৰ ক্ষেত্ৰত হওক ৰাজনৈতিক ক্ষেত্ৰত হওক সামাজিক ক্ষেত্ৰত হওক আধ্যাত্মিক ক্ষেত্ৰত হওক নৈতিক ক্ষেত্ৰত হওক যি ক্ষেত্ৰতেই নহওক আমাৰ শৈক্ষিক জীৱনত হওক আমাৰ বাস্তৱ জীৱনত হওক এই যিবিলাক বস্তু আমাক প্ৰভাৱ পেলাই থাকে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলি আমাৰ খোৱালৈকে বিচনালৈকে যোৱালৈকে প্ৰত্যেকজন ব্যক্তিৰ লগতে আমাৰ ঘৰখনতো এটা প্ৰভাৱ বিস্তাৰ কৰি থাকে বিভিন্ন ক্ষেত্ৰত। কেতিয়াবা আমাৰ সুস্থ প্ৰভাৱ হ'ব পাৰে কেতিয়াবা আমাৰ অসুস্থ প্ৰভাৱো হ'ব পাৰে। যি প্ৰভাৱেই নহওক কিয় আমাৰ জীৱনত এই যে প্ৰভাৱ পেলোৱা হয় এই প্ৰভাৱ পেলোৱা পৰিঘটনাসমূহ ব্যাখ্যা কৰিবলৈ আমাৰ কি লাগিব কিছুমান দক্ষতা লাগিব আৰু বা জ্ঞান বিকাশ আমি কৰিব লাগিব। প্ৰত্যেক দিনা ঘটনা
আমাৰ যে সুস্থমূলক হ'ব বা গঠনমূলক হ'ব এনেকুৱা নহয়। কেতিয়াবা ঘৰৰ পৰা ওলাই অহাৰ পিছত বা কৰ্মক্ষেত্ৰত গৈ থাকোঁতে বা বজাৰ কৰিবলৈ যাওঁতে বা ক'ৰবালৈ মানুহ ঘৰৰ পৰা অহা যোৱা কৰি থাকোঁতেও আমাৰ কিবা ঘটনা পৰিঘটনা হ'ব পাৰে। গতিকে এই ঘটনা পৰিঘটনাবিলাকৰ লগত আমি নিজকে মোকাবিলা কৰিব পৰা এটা বিশেষ দক্ষতা থাকিব লাগিব, বা আমি যিবিলাক সমস্যাৰ মুখামুখি হওঁ সেই মুখামুখি হোৱা সমস্যাসমূহৰ বাবে আমাৰ কিন্তু জ্ঞানো লাগিব। আমি বজাৰত গৈছোঁ, বজাৰত বহুত ভিৰ, আমি বস্তু কিনিব পৰা নাই, সেই সময়তে মই নিজৰ দক্ষতা বা জ্ঞানৰ বিকাশ সাধন কৰি মই নিজকে নিৰ্বাচন কৰিব লাগিব যে মই ইয়াতে আজি বজাৰ কৰিব নোৱাৰিম, মই অন্য এটা জাগালৈ যাওঁ। সেইটোৱে হৈছে আমাৰ কি সেই দিনটোৰ বা নিত্য নৈমিত্তিক বিষয়টোৰ লগত মই কি কৰিলো, মোকাবিলা কৰিলো। তাৰপিছত তেওঁ কৈছিলে যে বিশ্বজনীন বৈষম্য, ন্যায় আৰু সংহতিৰ কাৰণসমূহ বুজি উঠা। যদি আমি গোটেই পৃথিৱীত থকা বৈষম্য, জাতিৰ হওক, ভাষাৰ হওক, ধৰ্মৰ হওক, কাপোৰৰ হওক, সাজ পোছাকৰ হওক, খাদ্যৰ হওক, আমাৰ এটা বৈষম্য থাকে। তাৰপিছত লগতে আমি ন্যায়, গতিকে এই যি জাষ্টিচ বোলা আমাৰ বস্তু এটা থাকে বা আমি ন্যায় পাব পাৰো, কোনোবাই কাৰোবাক অত্যাচাৰ কৰিছে তাৰ কাৰণে আমি কি কৰিব পাৰো, আদালতৰ ওচৰ চাপিব পাৰো, আৰু লগতে আমি সংহতি স্থাপন কৰিব পাৰো। গতিকে আমি যদি এখন ৰাষ্ট্ৰই অন্য এখন ৰাষ্ট্ৰৰ লগত সদায় যদি আমাৰ কি হয়, যিকোনো ক্ষেত্ৰত যুদ্ধ হওক, যিকোনো ক্ষেত্ৰত তেওঁলোকৰ মাজত যদি এটা মানে অসংগতিমূলক কামবিলাক হয়, তেওঁলোকৰ হিংসাত্মক ঘটনাবিলাক যদি হয়, তেতিয়াহ'লে আমাৰ কি নাথাকিব, কোনো ধৰণৰ আমাৰ সংগতি নাথাকিব। গতিকে এই সংগতি ৰক্ষাৰ বাবে আমি কেনেকুৱা ধৰণৰ বুজামিলা কৰিব লাগিব বা চৰকাৰে তেওঁলোকৰ লগত কি দৃষ্টিভংগী আগবঢ়াব, কাৰণ এখন ৰাষ্ট্ৰৰ ওচৰে পাজৰে থকা যিখিনি আমাৰ চাৰিসীমাৰ ভিতৰত থকা অন্যান্য ৰাষ্ট্ৰৰ লগত যদি সহযোগ ৰখা নহয়, তেতিয়াহ'লে কি হয়, যুদ্ধ বিগ্ৰহৰ ফলত দুখন ৰাষ্ট্ৰৰে ক্ষতি হয়। কাৰণ এখন ৰাষ্ট্ৰক অন্যখন ৰাষ্ট্ৰই আগুৱাই নিব লগা হয়। কেতিয়াবা আমি অন্য ৰাষ্ট্ৰৰ পৰা আমি তেল আনিব লগা হয়, কেতিয়াবা আমাৰ খাদ্য বস্তু তেওঁলোকৰ ৰাষ্ট্ৰলৈ যায়। গতিকে যদি ৰাষ্ট্ৰীয় সংহতি নাথাকে, যদি আমাৰ মাজত ন্যায় নাথাকে বা বৈষম্য বোলা বিষয়বস্তুটো যদি আমাৰ আঁতৰি নাযায় আৰু ইয়াৰ যদি আমি কাৰণসমূহ বুজিব নোৱাৰো, তেতিয়াহ'লে আমাৰ কি হ'ব, আমি যিটো আজি পাঠ আপোনালোকৰ ওচৰত আগবঢ়াই নিছো যে আজীৱন শিক্ষণ আৰু আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগী, তেতিয়াহ'লে আমি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজকে থিয় দিব নোৱাৰিম। গতিকে প্ৰত্যেকটো বিষয়বস্তু নিজক বুজি পোৱাৰ লগতে, সৰুকৈ যদি মই উদাহৰণ এটা দিওঁ, নিজক বুজি পোৱাৰ লগতে পৰিয়ালক বুজিব লাগিব, পৰিয়ালৰ লগতে সমাজখনক বুজিব লাগিব, সমাজখনৰ লগতে আমাৰ যিমান আনুষংগিক দিশবিলাক আছে আমি সকলোৰ মাজত কি হ'ব লাগিব, এটা ৰিলেশ্যনশ্বিপ বা সম্বন্ধ আমি ৰক্ষা কৰি চলিব লাগিব। তেতিয়াহে আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে যাব পাৰিম। তাৰ পিছৰটো পদক্ষেপ লৈছিলে যে পৃথিৱীৰ আন ঠাইৰ অভিজ্ঞতাৰ পৰা উপাৰ্জন কৰা। এতিয়া আমি যিবিলাক ৰাষ্ট্ৰ পৰিভ্ৰমণ কৰো বা চৰকাৰে যিবিলাক অন্যান্য ৰাষ্ট্ৰৰ লগত আঁচনিসমূহৰ বিষয়ে আলোচনা কৰে, ইয়াৰ মূলতে হৈছে যে আমি তেওঁলোকে লোৱা পদক্ষেপসমূহ, তেওঁলোকে কেনেকুৱা ধৰণে যে কম বিষয়বস্তু লৈ পেলাই বা কম অৰ্থনৈতিক দিশৰ পৰা তেওঁলোকে এটা বিশাল পৰিমাণৰ অৰ্থনৈতিক দিশত নিজৰ ৰাষ্ট্ৰখন আগবঢ়াই নিব পাৰিছে, সেই অভিজ্ঞতাখিনি আমি উপাৰ্জন কৰিব লাগিব। গতিকে আমি যে পৰিভ্ৰমণ কৰো, আমি বিভিন্ন জাগা চাবলৈ যাওঁ, গতিকে এই চাবলৈ যোৱাৰ লগে লগে তেওঁলোকে আমি একোজন টুৰিষ্ট হলো, আৰু তাৰ বিনিময়ত তেওঁলোকে একোটা কি পালে, কৰ পালে, টেক্স পালে। গতিকে সেই ৰাষ্ট্ৰখন সেনেকেই চলিছে। আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়, আমাৰ প্ৰত্যেক দিনাই তেওঁলোকে একোটা হিউজ এমাউণ্টৰ বহল পৰিমাণৰ এটা কৰ পায়। কিহৰ কাৰণে? সেইখন হৈছে এখন টুৰিষ্ট ৰাজ্য। গতিকে আমি আমাৰ ৰাষ্ট্ৰখনৰ লগতে বা আমাৰ ৰাজ্যখনৰ লগতে অন্যান্য ৰাজ্যসমূহত আমি যি ভ্ৰমণ কৰো বা পৰিভ্ৰমণ কৰো, তাৰ পৰা আমি কি কৰো, অভিজ্ঞতা উপাৰ্জন কৰি পেলাই নিজৰ ৰাজ্যখনত আমি কি কৰিব লাগিব, প্ৰয়োগ কৰিব লাগিব। তাৰ পৰৱৰ্তী যদি পদক্ষেপটো চাওঁ, 2001 চনত বৰ্ণে কোৱা অন্যটো পদক্ষেপ হৈছে যে উমৈহতীয়া স্বাৰ্থ চিনাক্তকৰণ কৰা। আমি সদায় উমৈহতীয়াভাৱে স্বাৰ্থ চিনাক্তকৰণ কৰিব লাগিব। আমি যদি নিজে স্বাৰ্থপৰ হওঁ, নিজৰ কাৰণে যদি আমি কাম কৰি যাওঁ, তেতিয়াহ'লে আমি কি কৰিব হ'ম, স্বাৰ্থপৰ হ'ম। গতিকে আমি কি কৰিব লাগিব, নিজৰ স্বাৰ্থৰ লগতে উমৈহতীয়া স্বাৰ্থসমূহ চিনাক্তকৰণ কৰিব লাগিব, আৰু যি বৈচিত্ৰ্যময় সম্প্ৰদায়ৰ লগত সংহতি কৰি তুলিব লাগিব। আমি নিজৰ বাবে কৰি থাকিলে, আমি যদি অন্যৰ বাবে নকৰো, তেতিয়াহ'লে আমাৰ প্ৰত্যেকটো ক্ষেত্ৰতে আমি নিজক গঢ়ি
তোলাৰ বাহিৰে অন্য মানুহক আমি কি কৰিব নোৱাৰিম জ্ঞান দিব নোৱাৰিম এজন শিক্ষকে তেওঁ বহুত জ্ঞান আছে সেই জ্ঞানখিনি তেওঁ যদি গঠনমূলকভাৱে প্ৰত্যেক দিনাই তেওঁৰ পাঠৰ মাধ্যমেৰে ল'ৰা ছোৱালীক অৱগত নকৰায় তেতিয়াহ'লে তেওঁ কি হ'ব স্বাৰ্থপৰ শিক্ষক হ'ব ঠিক সেইদৰে দেশৰ অন্যান্য আমাৰ যিবিলাক কাম আমাৰ যিবিলাক কৰ্মৰ মাধ্যমেৰে আমি দিনে ৰাতি আমি যিখিনি কাম কৰো বা যিখিনি কৰ্মচাৰী আমাৰ নিয়োগ হৈ আছে তেওঁলোকে উমৈহতীয়া স্বাৰ্থৰ বিনিময়তে কাম কৰিব লাগিব আৰু বৈচিত্ৰ্যময় সম্প্ৰদায়ৰ সৈতে আমি কি কৰি তুলিব লাগিব এটা সংহতি স্থাপন কৰি তুলিব লাগিব তাৰ পিছত আমি কি কৰিব লাগিব যি আমাৰ বৰ্ণবাদ বা বিদেশী ঘৃণাৰ বিৰুদ্ধে আমি যুঁজ দিব লাগিব যদি আমি স্বদেশী তেওঁলোক বিদেশী আমি এনেকুৱা ধৰণৰ যদি এটা বৰ্ণবাদ নীতি গঠন কৰা হয় তেতিয়াহ'লে আমাৰ এই শিক্ষণ ব্যৱস্থা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমি নিব নোৱাৰিম অৰ্থাৎ আমি খুব ঠেক মনেৰে নিজৰ আমাৰ যিখিনি পৰিসীমাৰ ভিতৰত থাকি পেলাই আমাৰ যি ধৰ্ম আমাৰ যি ভাষা আমাৰ যি সংস্কৃতি সেইখিনি লৈয়ে যদি আমি সদায় বহি থাকো তেতিয়াহ'লে আমি কি কৰিব নোৱাৰিম আমি তেওঁ যিকোনো এটা ধৰ্মৰ অন্য এটা ধৰ্মৰ বিৰুদ্ধে আমাৰ এটা ঘৃণাৰ মনোভাৱ গঢ় লৈ তোলাৰ বিপৰীতে আমি সংহতি স্থাপন কৰিব নোৱাৰিম গতিকে বৰ্ণবাদ আৰু বিদেশী ঘৃণাৰ বিৰুদ্ধে আমি সদায় যুঁজ দিব লাগিব যে আমি স্বদেশী বা বিদেশী এই দুটা শব্দই আমাক কি কৰিব পাৰে বৰ্ণবাদৰ সৃষ্টি কৰিব পাৰে জাতিভেদৰ সৃষ্টি কৰিব পাৰে আমাৰ মাজত সংহতি নাথাকিব পাৰে যদি সংহতিয়ে নাথাকে আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাব নোৱাৰিম গতিকে বিদেশী আৰু স্বদেশীৰ মাজত এটা সম্পূৰ্ণ গঠনমূলক আমাৰ কি থাকিব লাগিব সম্পৰ্ক থাকিব লাগিব আমি এই ভাৱধাৰাটো যদি লওঁ তেতিয়াহ'লে আমাৰ শিক্ষা ব্যৱস্থাৰ পৰিসীমা ঠেক হৈ থাকিব নেৰো হৈ থাকিব সংকীৰ্ণ হৈ থাকিব গতিকে শিক্ষাৰ আমাৰ সদায় দুটা অৰ্থ থাকে এটা নেৰো মিনিং থাকে এটা ৱাইডাৰ মিনিং থাকে এটা হৈছে সংকীৰ্ণ অৰ্থ আৰু এটা হৈছে বহল অৰ্থৰ শিক্ষা ব্যৱস্থাত আমি সামগ্ৰিকভাৱে চব বিষয়বস্তু সোমাই লওঁ গতিকে আমাৰ যিখন এতিয়া নতুন পলিচি ওলাইছে শৈক্ষিক আমাৰ যিখন শিক্ষাৰ জাতীয় ৰাষ্ট্ৰীয় নীতি 2020 চনত য'ত কোৱা হৈছে যে আমাৰ শিক্ষা ব্যৱস্থা কেনেকুৱা হ'ব লাগিব 5+3+3+4 অৰ্থাৎ আমি গোটেই সামগ্ৰিকভাৱে বিষয়বস্তুবিলাক ইয়াত সোমাই লৈছো কাৰণ ইয়াত কোনো ধৰণৰ ভেদাভেদ নাই তেওঁ আৰ্টছৰ ষ্টুডেণ্ট তেওঁ ছায়েন্সৰ ষ্টুডেণ্ট তেওঁ কমাৰ্চৰ ষ্টুডেণ্ট সো আমি সকলোবিলাক বিষয় কি কৰিব লাগিব পাঠদান কৰিব লাগিব তেতিয়াহে আমাৰ শৈক্ষিক সংহতি গঢ় লৈ উঠিব তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি চাবলৈ যাওঁ যে দিগন্ত আৰু যি ব্যক্তিগত বিকাশ আমি বহল সাধন কৰিব লাগিব অৰ্থাৎ আমাৰ যি ব্যক্তিকেন্দ্ৰিক লক্ষ্য আৰু সমাজকেন্দ্ৰিক লক্ষ্য এই দুটা লক্ষ্য আকৌ শিক্ষাত আছে এটা হৈছে ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ লক্ষ্য এটা হৈছে সমাজকেন্দ্ৰিক শিক্ষাৰ লক্ষ্য ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ লক্ষ্যটো হৈছে এনেকুৱা ধৰণৰ ব্যক্তিগতভাৱে আমি ইজনে আনজনতকৈ সদায় বেলেগ ক'বলৈ গ'লে প্ৰত্যেকজন ব্যক্তিৰ হাতৰ আঙুলিও আমাৰ সমান নহয় গতিকে যি ব্যক্তি পাৰ্থক্যৰ লক্ষ্য আছে অৰ্থাৎ ইণ্ডিভিজুৱেল ডিফাৰেন্স এই বস্তুটো হৈছে এটা মনোবৈজ্ঞানিক শব্দ এই শব্দটো আমি শিক্ষাত কিয় প্ৰয়োগ কৰো কাৰণ ব্যক্তি বিশেষে যিহেতু আমি বেলেগ বেলেগ হয় আমাৰ ৰং বেলেগ আমাৰ ভাষা বেলেগ আমাৰ কোনোবাজন ওখ কোনোবাজন চাপৰ কোনোবাই ভাত খাই ভাল পায় কোনোবাই ৰুটি খাই ভাল পায় আমাৰ প্ৰত্যেকজন ব্যক্তি ইজনে আনজনতকৈ বেলেগ আমাৰ বৌদ্ধিকভাৱে বেলেগ কোনোবাই বহুত উষ্ণ বুদ্ধি কিছুমানে নিম্ন বুদ্ধি কিছুমান আৱেগিকভাৱে বহুত শক্তিশালী কিছুমানে আৱেগিকভাৱে বহুত কোমল গতিকে কিছুমানে আধ্যাত্মিক চিন্তা চৰ্চা কৰি ভাল পায় কিছুমানে আধ্যাত্মিক চিন্তা চৰ্চা কৰি ভাল নাপায় কোনোবা ব্যক্তি সামাজিক হ'ব পাৰে কোনোবাই সমাজৰ মানুহৰ লগত মিলিব নোৱাৰিব পাৰে বিভিন্ন ধৰণৰ আমি কি পাওঁ ব্যক্তি পাৰ্থক্য পাওঁ অৰ্থাৎ সেই ব্যক্তিজনে অকল ব্যক্তিগত স্বাৰ্থৰ বাবেহে তেওঁ কি কৰে কাম কৰে কিন্তু এইটো কথাও সত্য আমাৰ পৃথিৱীত গোটেই যদি আমি সৃষ্টিৰ ফালৰ পৰা চাব যাওঁ কোনো এজন ব্যক্তি নহয় কোনো এজন ব্যক্তিয়ে তেওঁলোকে কি কৰিছিলে তেওঁলোকৰ বুদ্ধিমত্তা প্ৰয়োগ কৰি পেলাই বিশ্বৰ ডাঙৰ ডাঙৰ বস্তুবিলাক কিন্তু তেওঁলোকেই সৃষ্টি কৰিছে আৰ্কিমিডিজ গেলিলিও মাধ্যাকৰ্ষণ শক্তিৰ পৰা চাবলৈ গ'লে আমাৰ সূৰ্য চন্দ্ৰ তৰা যিমান বিলাক আমাৰ আছে ভৌগোলিক দিশ একোজন কিন্তু ব্যক্তিয়ে কি কৰিছে তেওঁলোকৰ নিজস্ব প্ৰতিভাৰ জৰিয়তে ব্যক্তিগত গুণৰ জৰিয়তে বিকাশ সাধন কৰিছিল কিন্তু কথাটো হ'ল আমি যিমান ব্যক্তিগতভাৱে নিজে টেলেণ্টেড নহওঁ কিয় বা শক্তিশালী নহওঁ কিয় বা আমি বৌদ্ধিকভাৱে ওপৰত নাযাওঁ কিয় এইটো কিন্তু স্বীকৃতি কোনে দিব সমাজে দিব ডেফিনেটলি আমাক সমাজে ক'ব লাগিব যে সঁচাকৈ ভাল যেনেকে আমাৰ অসমত যিমান ভাল গান গালেও বৰ্তমান আমাৰ মাজৰ পৰা কায়িকভাৱে আমাৰ আঁতৰি যোৱা আমাৰ জুবিন গাৰ্গ আমি এতিয়াও পাহৰিব পৰা নাই কাৰণ তেওঁৰ সৃষ্টিৰ অন্তৰালতে আছিল কি সমাজে তেওঁৰ গানক কি কৰিছিলে ডিমাণ্ড দিছিলে প্ৰতিশ্ৰুতি দিছিলে যে সঁচাকে তেওঁ এজন ভাল গায়ক
গতিকে এইটো হৈছে আমাৰ ব্যক্তিগত লক্ষ্য আৰু সমাজকেন্দ্ৰিক লক্ষ্যই কি কৰিব সমাজখনৰ বাবে সেই ব্যক্তিজনক তেওঁলোকে সামাজিকভাৱে সাপোৰ্ট দিব যে এইটো সঁচাকৈয়ে ভাল গতিকে আমি আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ প্ৰেক্ষাপটত যাবলৈ হলে আমাৰ ব্যক্তিগত গুণসমূহ বিকাশ সাধন কৰিব লাগিব যে ময়ে বহুত জানো ময়ে বহুত এজন শক্তিশালী ব্যক্তি এই বস্তুটোৰ পৰা আমি কি হ'ব লাগিব আঁতৰি যাব লাগিব আৰু নিজেই দূৰ দিগন্ত প্ৰকাশ কৰিব লাগিব যে সঁচাকে যে মই এজন টেলেন্টেড সঁচাকে মই এজন বুদ্ধিমত্তা পাৰ্চন তেওঁ এটা সৃষ্টি কৰি পেলাই সমাজত কি কৰিব লাগিব আগবঢ়াব লাগিব আৰু যদি শেষলৈ আমি চাবলৈ যাওঁ সমাজত যিসকল ব্যক্তিয়ে অংশগ্ৰহণ কৰে বিভিন্ন আমাৰ সাংস্কৃতিকমূলক দিশ হওক সামাজিকমূলক দিশ হওক যিবিলাক সমাজত আমি অংশগ্ৰহণ কৰো বিভিন্ন আমাৰ NGO আছে নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন আছে বিভিন্ন আমাৰ নন গভৰ্ণমেণ্ট চিকিৎসালয় আছে য'ত ব্যক্তিগতভাৱে মানুহবিলাকক সহায় সাহায্য কৰি আছে এইবিলাক যি সমাজত আমাৰ একোটা অনুষ্ঠান আছে এই অনুষ্ঠানবিলাকক আমি সাধাৰণতে অংশগ্ৰহণ কৰিব লাগে আৰু অংশগ্ৰহণ কৰি আমি পৃথিৱীখনলৈ পৰিৱৰ্তন আনিব লাগে কেনেকৈ আমি আনি এই সৰু সৰু অনুষ্ঠানবোৰৰ জৰিয়তে আমাৰ আন্তঃৰাষ্ট্ৰীয় দেশসমূহত কি হৈ আছে আমি যোগসূত্ৰ স্থাপন কৰিব লাগিব অকল মই নিজে ব্যক্তিগত স্বাৰ্থৰ বাবে যদি এই অনুষ্ঠানটো খুলো তেতিয়াহলে কি হ'ব আমি আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগী আমি আমাৰ বিষয়বস্তুত আনিব নোৱাৰিম এইটোৱে হৈছে আমাৰ আজীৱন শিক্ষণৰ এটা বিশেষ লক্ষ্য অৰ্থাৎ আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বা বিশ্বায়নৰ প্ৰত্যাহ্বানসমূহৰ লগত আমি মুখামুখি হ'ব লাগিব প্ৰত্যেক দিনাই যে আমাৰ দিনটো ভাল যাব প্ৰত্যেক দিনাই যে আমি এটা গঠনমূলক কামৰ বাবে আগবাঢ়ি যাব পাৰিম এনেকুৱা নহয় প্ৰত্যেক দিনায়ও আমি কি হ'ব পাৰো কিছু সমস্যাৰ মুখামুখি হ'ব লগা হয় প্ৰত্যেকজন ব্যক্তিয়ে তেওঁ ঘৰত হওক তেওঁ কৰ্মত হওক তেওঁ বজাৰত যাওক তেওঁ য'তেই নাযাওক আমি কিবা নহয় কিবা এটা সমস্যাৰ মুখামুখি হ'ব লগা হয় ঠিক সেইদৰে আমাৰ যি এডুকেশ্যন বা আমাৰ শিক্ষা ব্যৱস্থা আছে এইটো এটা আমাৰ প্ৰত্যাহ্বানমূলক বিষয়বস্তু প্ৰত্যেক দিনা আমাৰ নতুন নতুন বস্তু আহি আছে নতুন নতুন সৃষ্টি আহি আছে ইয়াৰ লগত কিন্তু আমি কি কৰিব লাগিব প্ৰথমতে মোকাবিলা কৰিবই লাগিব আৰু মোকাবিলা কৰি পেলাই আমি নতুন দৃষ্টিভংগী প্ৰয়োজন সাপেক্ষে আমি প্ৰয়োগ কৰিব লাগিব আৰু বিশ্ব সমাজৰ বাবে আমাৰ কিয়নো শিক্ষণ প্ৰয়োজন তাৰ বাবে আমি এটা স্পষ্ট ধাৰণা দিব লাগিব এইটোৱে হৈছে আমাৰ এটা মৌলিক শিক্ষা ব্যৱস্থা আৰু এই মৌলিক শিক্ষা ব্যৱস্থাটোৱে পৰৱৰ্তী পৰ্যায়লৈকে আমাক কি কৰিছে এটা নতুন দিগন্তৰ সূচনা কৰিছে যাক আমি কৈছো যে মৌলিক শিক্ষা কাৰ্যকৰী সাক্ষৰতা আৰু প্ৰাপ্তবয়স্ক শিক্ষা গতিকে এই শিক্ষা ব্যৱস্থাটোৱে আমি কি কৰিলো তিনিটা ভাগত ভাগ কৰিলো মৌলিক শিক্ষা ব্যৱস্থা ফান্ডামেন্টাল এডুকেশ্যন কাৰ্যকৰী আমাৰ সাক্ষৰতা ফাংচনেল লিটাৰেসি আৰু প্ৰাপ্তবয়স্ক শিক্ষা যাক আমি এডাল্ট এডুকেশ্যন বুলি কৈছো আৰু এই তিনিটা সামগ্ৰিক দিশৰ কি হ'ল সৃষ্টি কৰা হ'ল গতিকে মৌলিক শিক্ষা বুলিলেনো আমি কি বুজো মৌলিক শিক্ষা ব্যৱস্থাটো এটা হৈছে মৌলিক ধাৰণা যিটো প্ৰত্যেকটো শিশুৰ পৰা আমাৰ বয়স্ক মানুহলৈকে তেওঁলোকে সাংবিধানিকভাৱে এটা অধিকাৰ পায় যাক আমি মৌলিক এডুকেশ্যন বুলি কওঁ বা ফান্ডামেন্টাল এডুকেশ্যন বুলি কওঁ এইটো এটা আমাৰ এটা অধিকাৰ যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ ৪৫ নং অনুচ্ছেদত উল্লেখ কৰা হৈছে যে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে প্ৰত্যেকটো শিশুৱে আমাৰ ৬ বছৰৰ পৰা ১৪ বছৰলৈকে বিনামূলীয়া বাধ্যতামূলক আৰু সাৰ্বজনীন শিক্ষা লাভ কৰিব পাৰিব লাগিব দিছ ইজ দ্য ফান্ডামেন্টাল এডুকেশ্যন অৰ্থাৎ মৌলিক শিক্ষা ব্যৱস্থা যদি মৌলিক শিক্ষা ব্যৱস্থা আমাৰ নাথাকে তেতিয়াহ'লে আমাৰ প্ৰত্যেকটো অকল ভাৰতবৰ্ষতে নহয় গোটেই যিহেতু আমি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কথা আমি আজি বুজাই আছো এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আমি কি কৰিব নোৱাৰিম আমি নিজৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰিম যে এইটো পইণ্টৰ পৰা মই এই অধিকাৰটো পাওঁ এইটো বিষয়ৰ পৰা মই এইটো এটা অধিকাৰ পাওঁ প্ৰত্যেকটো শিশুৱে যে শিক্ষা ল'ব পাৰে এইটো এটা অধিকাৰ প্ৰত্যেকটো শিশুৱে যে স্বাৱলম্বী হ'ব লাগে এইটো এটা অধিকাৰ প্ৰত্যেকটো শিশুৱে যে সাংস্কৃতিক দিশত তেওঁলোকে নিজকে প্ৰতিষ্ঠিত কৰিব লাগে এইটো এটা অধিকাৰ অকল আমাৰ সাধাৰণ মানুহখিনিয়ে নহয় যিখিনি বিকলাংগ মানুহ আছে বৰ্তমান সময়তো তেওঁলোকৰো এটা অধিকাৰ হৈছে ২০১৬ চনৰ পৰা প্ৰত্যেকজন শিশুৱে সমা পৰ্যায়ৰ তেওঁলোকে অধিকাৰ পাব লাগিব দিছ ইজ কল্ড ফান্ডামেন্টাল এডুকেশ্যন বা মৌলিক শিক্ষা গতিকে এই মৌলিক শিক্ষাটো যিহেতু আমি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বুজাবলৈ গৈছো তেতিয়াহ'লে আমি জানিব লাগিব এই শব্দটো ক'ৰ পৰা সৃষ্টি হ'ল where from come this fundamental education গতিকে আমাৰ মৌলিক শিক্ষা ব্যৱস্থাটো ক'ৰ পৰা আহিল কোনে সৃষ্টি কৰিলে গতিকে আপোনালোকে সকলোৱে জানে যে আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইউনেস্কো ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন ছ'চিয়েল এণ্ড কালচাৰেল যিটো অৰ্গেনাইজেশ্যন আছে গতিকে এই ইউনেস্কোই কি কৰিছিলে
এই মৌলিক শিক্ষা শব্দটো গ্ৰহণ কৰিছিলে। গতিকে মৌলিক শিক্ষা গ্ৰহণ কৰা এই অনুষ্ঠানটোৱে প্ৰথমবাৰৰ বাবে কি কৰিছিলে, ইউনাইটেড নেশ্যন অৰ্থাৎ আমেৰিকাৰ যিটো আমাৰ শৈক্ষিক, যিটো আমাৰ বিজ্ঞান আৰু যিটো আমাৰ সাংস্কৃতিক যি সংগঠন আছে, এই সংগঠনটোৱে প্ৰথমবাৰৰ বাবে কৈছিলে যে মৌলিক শিক্ষা ব্যৱস্থা শব্দটো সেই অনুষ্ঠানটোৱে প্ৰতিষ্ঠিত কৰিছিলে। প্ৰতিষ্ঠিত কৰাৰ পিছত তেওঁলোকে ভাবিছিলে এইটো এটা মূল চাবিকাঠি, যাৰ জৰিয়তে গোটেই বিশ্বৰ মানুহে কি হ'ব পাৰিব, কিবা নহয় কিবা এটা শিকিব পাৰিব। আৰু তাৰ জৰিয়তে তেওঁলোকে কি কৰিছিলে, সমাজখনৰ এক পৰিৱৰ্তন বিচাৰিছিলে, সমাজখনৰ এটা পৰিৱৰ্তন বিচাৰিছিলে। আৰু সেইটো এটা তলা বা চাবিৰ লগত আমি তুলনা কৰিব পাৰো। সেইটো আছিলে চাবিকাঠি, য'ত খুলিলে আমি কি কৰিব পাৰো, তলাটো খুল গ'ল, অৰ্থাৎ চাবিটো ঘূৰোৱাৰ লগে লগে মানুহে কি কৰিব পাৰিলে, তাৰ প্ৰতিচ্ছবি তেওঁলোকে গ্ৰহণ কৰিব পাৰিলে। গতিকে এই ইউনেস্কোয়ে এই মৌলিক শিক্ষা যিটো শব্দ ফাণ্ডামেণ্টেল এডুকেশ্যন, এইটো বিশ্বৰ মাজত তেওঁলোকে কি কৰিছিলে, প্ৰতিষ্ঠিত কৰিছিলে। গতিকে মৌলিক শিক্ষা শব্দটো এনেকুৱা এটা শিক্ষা যাৰ লক্ষ্য হৈছে যিবিলাক শিশু আছে বা প্ৰাপ্তবয়স্ক ব্যক্তি আছে, যাক আমি এডাল্ট বুলি কওঁ, সেইসকলৰ যিটো পৰিৱেশৰ সমস্যা আৰু নাগৰিক আৰু ব্যক্তি হিচাপে নিজৰ অধিকাৰ, ইতিমধ্যে মই ক'লোৱে মৌলিক শব্দটো হৈছে এটা ফাণ্ডামেণ্টেল ৱৰ্ড, যিটো প্ৰত্যেকখন ৰাজ্যৰ, প্ৰত্যেকখন ৰাষ্ট্ৰৰ প্ৰত্যেকজন ব্যক্তিয়ে অধিকাৰ হিচাপে ল'ব পাৰে। আমাৰ বহুত অধিকাৰ আছে, যি বিভিন্ন ধৰণৰ অধিকাৰ আছে। প্ৰত্যেক ৰাষ্ট্ৰৰে সংবিধান আছে, প্ৰত্যেক গণতান্ত্ৰিক দেশৰ সংবিধান আছে, আৰু সেই সংবিধানত প্ৰত্যেকজন নাগৰিকৰ সুবিধা গ্ৰহণ কৰিব পৰাকৈ আমাৰ কিছুমান অধিকাৰ আমাৰ অনুচ্ছেদসমূহত দিয়া হৈছে। গতিকে এনেকে মৌলিক শব্দটোও ইউনেস্কোই প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিলে আমেৰিকাত। আৰু তাৰ পিছত তেওঁলোকে লক্ষ্য হিচাপে লৈছিলে যিমানবিলাক শিশু আছে, অৰ্থাৎ আমাৰ ৱৰ্ল্ডত, আমাৰ পৃথিৱীত যিমান শিশু আছে বা প্ৰাপ্তবয়স্কসকল আছে, তেওঁলোকৰ পৰিৱেশৰ সমস্যা, অৰ্থাৎ মানুহবিলাকে কোনো নহয় কোনো এটা পৰিৱেশত বাসস্থান কৰিব লাগে, আমি সমাজ পাতি বাস কৰিব লাগে। গতিকে সমাজ পাতি বাস কৰিলো, আমি নিজকে স্বাৱলম্বী হলো, আমি নিজকে অৰ্থ উপাৰ্জন কৰিব পাৰিলো, আমি নিজক টনকিয়াল হৈ পেলাই আমি খোৱা লোৱাৰ ব্যৱস্থা কৰিব পাৰিলো, এইটো আমাৰ হৈছে অধিকাৰ। কিন্তু এই পৰিৱেশত থাকিবলৈ যাওঁতে আমাৰ বহুতো সমস্যা হ'ব পাৰে। স্কুল নাথাকিব পাৰে, পাঠ্যক্ৰম নাথাকিব পাৰে, ভাল খোৱা পানী নাথাকিব পাৰে, শুদ্ধ আমাৰ খাদ্যবস্তু নাথাকিব পাৰে, আমাৰ গঠনমূলক আমাৰ খাদ্যবস্তু নাথাকিব পাৰে, শিশুসকলক গঢ় দিয়াৰ বাবে আমাৰ যিবিলাক পৰিৱেশীয় গুণ থাকিব লাগিব বা পৰিৱেশীয় দিশ থাকিব লাগিব, সেইবিলাকৰ অভাৱ হ'ব পাৰে। মুঠৰ পৰা আমাৰ বহুত সমস্যা হ'ব পাৰে। যদি শুদ্ধ বা বিশুদ্ধ পানী আমি যোগান ধৰিব নোৱাৰে, তেতিয়াহ'লে আমাৰ কি হ'ব, প্ৰত্যেকজন ব্যক্তিৰ কিবা নহয় কিবা বেমাৰ হ'ব। আমাৰ যিবিলাক খাদ্যবস্তু আমি খাই আছো, সেইবিলাক যদি আমাৰ দূষিত হয় বা সেইবিলাক যদি বিভিন্ন ঔষধেৰে যদি আমাক প্ৰয়োগ কৰা হয়, সেইটো এটা আমাৰ পৰিৱেশৰ সমস্যা হ'ব পাৰে। আমাৰ যদি বানপানী হয়, বছৰত যদি 2-3বাৰ বানপানী হয়, ভূমিকম্প হয়, এনেকুৱা ৰাষ্ট্ৰ কিছুমান আছে, সাগৰৰ পাৰত থকা ৰাষ্ট্ৰসমূহৰ প্ৰত্যেক দিনাই তেওঁলোকৰ এটা ভয়, বা ভূমিকম্প বা চুনামি, এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা বিলাকক আমি পৰিৱেশীয় সমস্যা বুলি কওঁ। পৰিৱেশৰ পৰা অহা সমস্যাবিলাকক আমি কি বুলি কওঁ, পৰিৱেশীয় সমস্যা বুলি কওঁ। আৰু নাগৰিক হ'ল কোন, চিটিজেন, আমি উই পিপল, আমি মানুহবিলাক। আৰু ব্যক্তি, প্ৰত্যেকজন ব্যক্তি হিচাপে আমাৰ যি অধিকাৰ আছে আৰু কৰ্তব্য আছে, অৰ্থাৎ ৰাইটছ এণ্ড ডিউটিজ, তাক বুজিবলৈ আনুষ্ঠানিক স্কুলীয়া শিক্ষাৰ সুবিধা সেই সময়ত কি নাছিলে, যাৰ বাবে আমাৰ পিছলৈ কি কৰা হ'ল, আমাৰ লাইফ লং এডুকেশ্যন বা জীৱনজুৰি শিক্ষা ব্যৱস্থা প্ৰয়োগ কৰা হ'ল। গতিকে এই শিক্ষাই প্ৰাপ্তবয়স্ক শিক্ষা আৰু আজীৱন শিক্ষণৰ মাজত এক অবিচ্ছেদ্য উপাদান হৈ পৰিলে। যেতিয়া আমি অধিকাৰ হিচাপে গম পালো, বিশ্বত যেতিয়া গম পালে যে মানুহটো পঢ়িব লাগিব, মানুহটো এইটো এটা অধিকাৰ হয়, ফাণ্ডামেণ্টেল ৰাইটছ হয়, এইটো ডিউটিজ হয়, প্ৰত্যেক শিশুক আমি দিব লাগিব, প্ৰত্যেকজন প্ৰাপ্তবয়স্কক দিব লাগিব। গতিকে এইটো এটা আমাৰ পৰিৱেশীয় সমস্যা। গতিকে আমি পৰিৱেশত সেনেকুৱা ধৰণৰ উপযুক্ত আমি সুবিধা পোৱা নাই, বা শিশুসকলে সুবিধা পোৱা নাছিলে। তাৰ ফলস্বৰূপে কি হৈছিলে, নাগৰিক আৰু ব্যক্তিসকলৰ মাজত যিবিলাক অধিকাৰ আৰু কৰ্তব্য, তাক বুজিবলৈ আমাৰ স্কুলীয়া শিক্ষাৰ সুবিধা নথকা বাবে আমাৰ প্ৰাপ্তবয়স্ক শিক্ষা বা আজীৱন শিক্ষণৰ এটা অবিচ্ছেদ্য অংগ বা উপাদান হিচাপে মানুহে ল'ব লগা হ'ল।
গতিকে জীৱনজুৰি শিক্ষা ব্যৱস্থাটোৱে কি কৰে মানুহক কিছুমান প্ৰয়োজন কি কৰে তেওঁলোকে পূৰণ কৰিবলৈ চেষ্টা কৰে আৰু এই প্ৰয়োজনটো পূৰণ কৰিবলৈ যাওঁতে তাত থকা বিভিন্ন সমস্যাসমূহ আমি মোকাবিলা কৰিব লগা হয় আৰু এইটোৱে আমাক কি কৰে সমাজখনৰ জটিল পৰ্যায়ৰ পৰা সহজ পৰ্যায়লৈ নিয়াত সহায় কৰে যেতিয়া মানুহে উপযুক্ত প্ৰয়োজনসমূহ শিক্ষাৰ মাধ্যমেৰে তেওঁলোকে পূৰণৰ চেষ্টা কৰিব আৰু নিজকে তেওঁলোকে যোগসূত্ৰ স্থাপন কৰিব বা তেওঁলোকে তাৰ লগত সম্পৰ্ক স্থাপন কৰিব বা এংগেজ হ'ব তেতিয়া কি হ'ব সমাজৰ প্ৰত্যেকটো প্ৰয়োজন বা প্ৰত্যেকটো যিবিলাক এজেণ্ডা থাকে বা নীতি নিয়ম থাকে এইখিনি পূৰণ কৰাত সহায় কৰিব আৰু সেইটোৱে লক্ষ্যৰ লগত ৰাখি পেলাই আমাৰ ইউনেস্কোই কি কৰিছিলে এই যে লাইফ লং লাৰ্ণিঙৰ কথা তেওঁলোকে উপলব্ধি কৰিছিলে আৰু এই লাইফ লং এডুকেশ্যন বা জীৱনজুৰি শিক্ষণ ব্যৱস্থাটোৱে মানুহৰ কিছুমান ক্ৰিটিকেল আণ্ডাৰষ্টেণ্ডিং বা জটিল বুজাপৰাসমূহৰ এটা চ'ৰ্চ হিচাপে বা মাধ্যম হিচাপেও তেওঁলোকে ব্যৱহাৰ কৰিলে গতিকে এইটো হৈছে এটা মানুহৰ কি প্ৰত্যাহ্বান আৰু এই প্ৰত্যাহ্বানটোৱে তেওঁলোকক কি কৰিছে সমাজৰ প্ৰয়োজনসমূহ পূৰণ কৰাত বিশেষভাৱে আমাক সহায় কৰি আহিছে গতিকে এই ফাণ্ডামেণ্টেল শব্দটোৱে আমাক যেহেতু ইউনেস্কোই আনি দিলে যেতিয়া ইউনেস্কোই আনিছিলে তেতিয়া আমাৰ ভাৰতবৰ্ষটো কি হৈছিলে এক নৱজাগৰণৰ সৃষ্টি হৈছিলে সেই সময়ত আমাৰ ভাৰতবৰ্ষৰ প্ৰায় স্বাধীনতা লাভৰ আগমুহূৰ্তত 1946 কি কৰা হৈছে ইয়াক বহলভাৱে লোৱাৰ বাবে প্ৰয়াস কৰিছিলে গতিকে আমাৰ যি এই মৌলিক শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটোৱে মানুহক কি কৰে কিছু প্ৰকাৰে জ্ঞানৰ প্ৰভাৱ তেওঁলোকে বিস্তাৰ কৰে বা কিছু প্ৰকাৰে তেওঁলোকে কৌশল দিয়ে যি কৌশলে তেওঁলোকক উচ্চ পৰ্যায়লৈকে বা হায়াৰ ষ্টেণ্ডাৰ্ড ওপৰলৈ যোৱাত সহায় কৰে আৰু এইটো হৈছে এটা ফাউণ্ডেশ্যন অৰ্থাৎ আমাৰ এটা মূল ভেটি যিটোৱে আমাক কেতিয়াও নিজৰ পাঠ্যক্ৰমখনৰ পৰা বা স্কুলখনৰ পৰা আঁতৰি নোযোৱাত সহায় কৰে আমাৰ আজীৱন শিক্ষণৰ অৰ্থটোৱে হৈছে কেতিয়াবা বিভিন্ন কাৰণত বহুত ব্যক্তিয়ে তেওঁলোকে উপযুক্ত সময়ত শিক্ষা লাভ কৰিব পৰা নাছিল বা শিক্ষা গ্ৰহণ কৰাৰ সিমানখিনি তেওঁলোকৰ অৰ্হতা নাছিল বা তেওঁলোকে অৰ্থসামাজিকভাৱে তেওঁলোকে টনকিয়াল নাছিল তাৰ ফলস্বৰূপে তেওঁলোকে পিছুৱাই গ'ল আৰু পিছুৱাই যোৱাৰ লগে লগে প্ৰত্যেকখন গণতান্ত্ৰিক দেশৰ লক্ষ্যটো হৈছে নাগৰিকসকল কি হ'ব লাগিব শিক্ষিত হ'ব লাগিব আৰু তেওঁলোকে কিবা নহয় কিবা এটা কামত অন্তৰ্ভুক্তি হ'ব লাগিব তেওঁলোকে নিজকে যদি সেলফ ডিপেন্ডেন্স নহয় বা আত্মনিৰ্ভৰশীল নহয় ঘৰখনো যদি আত্মনিৰ্ভৰশীল নহয় আমাৰ দেশৰ প্ৰগতিও আমাৰ কি হ'ব পিছ পৰি থাকিব কাৰণ এই দেশৰ প্ৰত্যেকজন ব্যক্তিৰ কৰ বা টেক্সৰ জৰিয়তে আমাৰ এখন দেশ বা ৰাষ্ট্ৰ চলি থাকে গতিকে আমি যিখিনি কাম কৰো তাৰ পৰা আমাৰ চৰকাৰে টেক্স কাটিব গতিকে আমি যদি স্বাৱলম্বী নহওঁ আমি যদি একো কাম নকৰো আমি প্ৰত্যেকটো ক্ষেত্ৰত যদি চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰো তেতিয়াহ'লে আমাৰ কি হ'ব দেশৰ প্ৰগতি আৰু উন্নয়ন পিছ পৰি যাব এই কথাটোৱে আমাৰ আমেৰিকা মহাদেশে ইউনেস্কোৰ জৰিয়তে ৰিয়েলাইজ কৰিছিলে যে ফাণ্ডামেণ্টেল এডুকেশ্যন নিশ্চয় দৰকাৰ আছে কাৰণ এইটো এটা পৰিৱেশীয় সমস্যা সমাধানৰ এটা মূল ভেটি গতিকে এই মৌলিক শিক্ষা শব্দটোৱে আমাক কি কৰিছে বহু প্ৰকাৰৰ জ্ঞান দিছে কৌশল দিছে আৰু প্ৰত্যেকটো সমস্যা সমাধানৰ মাধ্যমেৰে উচ্চ শিক্ষাত যোৱাৰ বাবে সহায় কৰিছে অৰ্থাৎ আমি বিদ্যালয়ৰ জৰিয়তে যাতে শিক্ষা লাভ কৰিব পাৰো বা কোনো এটা অনুষ্ঠানৰ মাধ্যমেৰে যাতে শিক্ষা লাভ কৰিব পাৰো তাৰ বাবে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাত সহায় কৰিছে ইয়াৰ উপৰিও এই যিটো ফাণ্ডামেণ্টেল শিক্ষা বা ফাণ্ডামেণ্টেল এডুকেশ্যন এইটোৱে আমাক কি কৰিছে এটা কমিউনিকেটিং আমি অৰ্থাৎ কি কৰিব পাৰিছো ভাৱৰ বিনিয়োগ কৰিব পাৰিছো আমি যোগাযোগ সাব্যস্ত কৰিব পাৰিছো নিজৰ ভাৱধাৰা আৰু কৌশলৰ মাজত যদি এজন মানুহে লিখা পঢ়া বা গণনা কৰাটোৱে যে শিক্ষা এনেকুৱা নহয় এজন মানুহে ভাল আৰ্ট আঁকিব পাৰে ভাল ছবি আঁকিব পাৰে এজন মানুহে ভাল মাটিৰ বাচন বৰ্তন বনাব পাৰে এজন মানুহ ভাল টেকনিচিয়ান হয় তেওঁ এজন ভাল লাইটৰ কাম কৰিব পাৰে এজন মানুহ গাড়ী মেকানিক হয় অল আৰ এডুকেশ্যন প্ৰত্যেকটোৱে শিক্ষা অকল যে ডাঙৰ প্ৰফেচাৰ হলে এজন ভাল ডাক্তৰ হলে এজন ইঞ্জিনিয়াৰ হলে যে এজন
আমি শিক্ষিত মানুহ এইটো নহয় গতিকে এই যেটো আমাৰ আজীৱন শিক্ষা ব্যৱস্থাৰ এই লক্ষ্যটোৱে এইটো যে মানুহক কি কৰিব লাগিব স্কিল ডেভেলপমেন্ট কৰিব লাগিব অৰ্থাৎ তেওঁলোকে যদি নিজৰ কৌশল বিলাক জানে তেওঁ ভালকৈ আৰ্ট আঁকিব জানে এইটো এটা তেওঁ কৌশল এইটো তেওঁ বিশ্ববিখ্যাত বা বিশ্বলৈ তেওঁ লৈ যাব পাৰে তেওঁ ভাল আৰ্ট আঁকিব পাৰে তেওঁ বিশ্বলৈ লৈ গৈছে যে এনেকুৱা ধৰণৰ পশু পক্ষী থাকে আমাৰ অসমৰ কথাই যদি আমি ক'বলৈ যাওঁ এনেকুৱা ধৰণৰ নদ নদী থাকে আমাৰ অসমখন এনেকুৱা এই বস্তুটো তেওঁ কি কৰিছে অংকনৰ মাধ্যমেৰে বিশ্বলৈ লৈ গৈছে যে আমি আমাৰ অসমখন এনেকুৱা গতিকে এইটো আমাৰ এটা সোৰ্স হ'ব পাৰে এইটো এটা আমাৰ ইনকামৰ সোৰ্স হ'ব পাৰে আৰু লগতে এইটো কি হ'ব পাৰে স্কিল ডেভেলপমেন্টটো হ'ব পাৰে তাৰ উপৰি যদি আমি চাবলৈ যাওঁ ইজি ফাণ্ডামেণ্টেল এডুকেশ্যন বা মৌলিক শিক্ষা ব্যৱস্থাটো আমি সেকেন্ড চান্স অফ এডুকেশ্যন বুলি কওঁ দ্বিতীয় পৰ্যায়ৰ সুযোগৰ শিক্ষা বুলি কওঁ কিয়নো মানুহে কিবা কাৰণত তেওঁৰ সময়ত বা তেওঁ উপযুক্ত সময়ত বা টকা পইচাৰ অভাৱত তেওঁ কোনো ধৰণৰ নিজৰ বিকাশ সাধন কৰিব নোৱাৰিলে বা তেওঁৰ দক্ষতাখিনি বিকাশনৰ সময়মতে নহল কিন্তু এই লাইফ লং এডুকেশ্যন বা আজীৱন শিক্ষণটোৱে কি কৰিছে এটা সেকেন্ড চান্স দিছে দ্বিতীয় পৰ্যায়ৰ সুবিধা দিছে তেওঁ পঢ়াৰ বাবে সেইকাৰণে এই বৰ্তমান লাইফ লং এডুকেশ্যনটো আমাৰ বিশ্বায়নৰ যুগত গোটেইখিনি আমাৰ গ্লোবেলাইজেশ্যন হৈছে যাৰ বাবে প্ৰত্যেকখন ইউনিভাৰ্চিটিত এটা এটা বিভাগ খোলা হৈছে এডাল্ট এডুকেশ্যন প্ৰাপ্তবয়স্ক শিক্ষা বুলি ক'লে আমি 18 বছৰৰ পৰা যিবিলাকে ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে আমি সকলোৱে প্ৰাপ্তবয়স্ক সো এইখিনি মানুহ যদি ৰৈ যায় তেতিয়াহ'লে আমাৰ দেশৰ প্ৰগতি আমি লাভ কৰিব নোৱাৰিম এইটো কথাৰ সুযোগ সুবিধা লৈয়ে এইটো মন্তব্য আগবঢ়োৱা হৈছিলে যে ফাণ্ডামেণ্টেল এডুকেশ্যন ইজ এ সেকেন্ড চান্স অফ এডুকেশ্যন দ্বিতীয়বাৰৰ বাবে সুযোগ সুবিধা দিয়া হৈছে গতিকে এইটোৱে আমাক কি কৰিছে যে আজীৱন শিক্ষণে মানুহক কি কৰিছে এটা এনজয়মেন্ট দিছে এটা মানুহ নিজকে সুখী হ'ব পাৰিছে কাৰণ এইটো হৈছে এটা ইন্টিগ্ৰেল কম্পোনেন্ট আমি নিজকে আমি কি কৰিব পাৰিছো সংগতি স্থাপন কৰিব পাৰিছো বিশেষকৈ আমাৰ যিখিনি প্ৰাপ্তবয়স্ক শিক্ষা আছে আৰু লগতে জীৱনজোৰী শিক্ষাৰ মাজত এটা আমি কি কৰিব পাৰিছো সুসমন্বয় সাধন কৰিব পাৰিছো কাৰণ আমাৰ যি মূল উপাদান বা মৌলিক শিক্ষা ব্যৱস্থা এইটো হৈছে আমাৰ এটা প্ৰপাৰ ৰাইট বা অধিকাৰ যিখিনিয়ে বিভিন্ন ব্যক্তিৰ আমাৰ বয়সৰ অল এজ গ্ৰুপ প্ৰত্যেকজন ব্যক্তিৰ যিখিনি বয়স আছে এই বয়সক সামৰি লয় পাঠ্যক্ৰমক সামৰি লয় গতিকে তেওঁলোকে কিন্তু পদ্ধতিৰ জৰিয়তে কাম কৰিব এইটো সামৰি লয় আৰু লগতে একোজন কি কৰে যিখিনি ছাত্ৰ ছাত্ৰীয়ে উপযুক্তভাৱে সুইটেবল ফৰ ষ্টুডেণ্ট আৰু ছাত্ৰ ছাত্ৰীৰ ইয়াৰ মাজেৰে তেওঁলোকৰ প্ৰয়োজনসমূহ পূৰণ কৰিব পাৰিব লাগিব যদি আমি এখন পাঠ্যক্ৰম প্ৰস্তুত কৰিছো যিসকল আমাৰ প্ৰাপ্তবয়স্ক ব্যক্তি আছে কিন্তু প্ৰাপ্তবয়স্ক ব্যক্তিসকলে সুইটেবল ভাৱে উপযুক্তভাৱে তেওঁলোকে গ্ৰহণ কৰিব পৰা নাই তেওঁলোকে যদি ভাল লগা নাই বিষয়বস্তুটো তেতিয়াহ'লে কি হ'ব এইটো আমি সফলতা লাভ কৰিব নোৱাৰিম গতিকে এই ফাণ্ডামেণ্টেল এডুকেশ্যনটো বা মৌলিক শিক্ষা ব্যৱস্থাটো সেইকাৰণে এটা ইন্টিগ্ৰেল কম্পোনেন্ট বুলি কৈছে য'ত ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজনো থাকিব ছাত্ৰ ছাত্ৰীৰ পাঠ্যক্ৰম থাকিব তেওঁলোকৰ বয়সৰ কথা থাকিব তেওঁলোকৰ পদ্ধতিৰ কথা থাকিব আৰু ছাত্ৰ ছাত্ৰীৰ বাবেও কিন্তু গ্ৰহণযোগ্য হ'ব লাগিব সুইটেবল ফৰ ষ্টুডেণ্ট প্ৰাপ্তবয়স্ক হ'লেও তেওঁ এজন ষ্টুডেণ্ট আৰু তেওঁ যদি কম বয়সো হয় তেতিয়াও আমি ষ্টুডেণ্ট বুলি ধৰি লওঁ গতিকে এইখিনি হৈছে আমাৰ ইউনেস্কোই দিয়া এটা মতবাদ লগতে আমাৰ ইউনেস্কোৰ বাহিৰেও আমি আৰু এটা কথা জানো যে আমাৰ যি মৌলিক শিক্ষা ব্যৱস্থাটো এই মৌলিক শিক্ষা ব্যৱস্থাটো এটা প্ৰাইমেৰী শিক্ষা ব্যৱস্থাৰ নিচিনাই আমাৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ নিচিনাই কাৰণ তেওঁলোকে প্ৰথম পৰ্যায়তে তেওঁলোকে কি কৰে শিক্ষা ব্যৱস্থা গ্ৰহণ কৰে আৰু এই প্ৰথম পৰ্যায়ৰ শিক্ষা ব্যৱস্থাটোৱে তেওঁলোকক কি কৰিছে এটা বিভিন্ন দিশৰ পৰা পৰ্যায়ক্ৰমে প্ৰাইমাৰী প্ৰাথমিক শিক্ষা সেকেন্ডাৰী তেওঁলোকৰ যি মাধ্যমিক শিক্ষা তাৰপিছত হায়াৰ এডুকেশ্যন উচ্চ শিক্ষালৈ ক্ৰমাগতভাৱে তেওঁলোকে আগবাঢ়ি গৈ আছে অৰ্থাৎ এইটো এটা কৰেছপন্ডেন্স কৰিছে যাক আমি বেসিক এডুকেশ্যন বা মূল শিক্ষা বুলিও আমি ক'ব পাৰো গতিকে এই শিক্ষা ব্যৱস্থাটোৱে এডুকেশ্যন ফৰ অল প্ৰত্যেক ব্যক্তিয়ে শিক্ষিত যে হ'ব লাগিব এই বিষয়ে এটা মূল ভাৱধাৰা তেওঁলোকৰ মাজত আগবঢ়াই দিছে ইয়াৰ পিছত যদি আমি চাবলৈ যাওঁ কাৰ্যকৰী সাক্ষৰতা যিটো সাক্ষৰতা কেৱল আমি কি কৰিছো লিখা পঢ়া বা গণনা কৰা ক্ষমতাতকৈ আমি বহুত বেছি হিচাপে আমি লৈছো ফাংচনেল লিটাৰেচিয়ে
যি সাক্ষৰতা বিষয়বস্তুটো এই সাক্ষৰতা বিষয়বস্তুটো এটা মানুহৰ হৈছে কেপাচিটি অৰ্থাৎ তেওঁ কিমানখিনি সক্ষম তেওঁ কিমানখিনি লিখা পঢ়াৰ বাবে সক্ষম তেওঁ নিজকে কিমান গণনা কৰিব পাৰে এইটোতকৈ যিটো বেছিকৈ তেওঁ ক্ষমতা লাভ কৰিব তাক আমি ফাংচনেল লিটাৰেচি বুলি কওঁ গতিকে এই ফাংচনেল লিটাৰেচি যিটো শব্দ এইটো কিন্তু ইউনেস্কোৰ জৰিয়তে 1960 চনত এইটো কি কৰা হৈছিলে এই ফাংচনেল লিটাৰেচি বা শৈক্ষিক যিটো আমাৰ গণনা কাৰ্যকৰী যিটো গণনা এই গণনা বিষয়বস্তুটো তেওঁলোকে দৃষ্টি নিক্ষেপ কৰিছিলে গতিকে আমাৰ আমেৰিকাৰ যি ইউনেস্কো সংস্থাটো আছে এই সংস্থাটোৱে কৈছিলে যে 1960 চনত লিখা পঢ়াৰ দৰে স্পষ্ট দক্ষতাৰ গোট হিচাপে সংজ্ঞায়িত কৰা হয় অৰ্থাৎ এটা সংজ্ঞা ধঙি ধৰিছিলে যে লিখা পঢ়া গণনা কৰাটো এটা আমাৰ মানুহৰ দক্ষতা সাধাৰণ আমাৰ মিনিমাম অলপমান পঢ়াৰ জ্ঞান থাকিব পাৰিব লাগিব যদি তেওঁক এটা ক'ৰবাত চহী মাৰিব দিছে তেওঁ পঢ়ি পেলাই চহী মাৰিব লাগিব তেওঁ অকমান পঢ়ি পেলাই তেওঁ নিজক চহীটো মৰাৰ কাৰণে আখৰকেইটা চিনি পাব লাগিব তেওঁ ক'ৰবাত এটা বস্তু কিনিছে তেওঁ পইচাটো জানিব লাগিব এইটো 1 টকা নে 2 টকা নে 5 টকা নে 10 টকা সো এইটোক আমি কি কৈছো সাধাৰণ মিনিমাম লিখা পঢ়া আৰু গণনা কৰাৰ জ্ঞান থাকিব লাগিব যিটোৱে আমাৰ মৌলিক জ্ঞানসমূহৰ দক্ষতা আহৰণৰ এটা সৰল প্ৰক্ৰিয়া হিচাপে তেওঁলোকে কি কৰিছে দক্ষতা আহৰণৰ সৰল প্ৰক্ৰিয়া হিচাপে তেওঁলোকে গ্ৰহণ কৰিছে আৰু বিশ্ব পৰিৱেশৰ বিশ্বায়নৰ প্ৰসংগলৈ লৈ গৈছে অৰ্থাৎ আমাৰ ফাংচনেল লিটাৰেচিটো কাৰ্যকৰী যিটো লিখন ব্যৱস্থা এই লিখন ব্যৱস্থাটো আমাৰ ফান্ডামেন্টাল এডুকেশ্যনৰ নিচিনাকৈ মৌলিক শিক্ষা ব্যৱস্থাৰ নিচিনাকৈ তেওঁলোকক আগবঢ়াই লৈ যোৱাত সহায় কৰিছে গতিকে এই সাক্ষৰতাটোৱে লিখা পঢ়া বা গণনা কৰা ক্ষমতাতকৈ বহুত বেছি গতিকে এজন ব্যক্তিয়ে সেই কাৰণে কি কৰে যেতিয়া তেওঁ লিখা পঢ়া কাৰ্যকৰী দিশত আগবাঢ়ি যায় তাৰ লগতে তেওঁ কিছুমান বস্তু চিনিবলৈ বা সাধাৰণ বিষয়বস্তুবিলাক বুজিবলৈ তেওঁলোকে জীৱন জুৰি প্ৰত্যেক দিনা এভৰিডে লাইফ প্ৰত্যেক দিনাৰ যিটো তেওঁলোকৰ জীৱন প্ৰক্ৰিয়া সেই জীৱন প্ৰক্ৰিয়াক তেওঁলোকে মেথমেটিকেল বা গাণনিকভাৱে আগবঢ়াই নিয়াত যথেষ্ট পৰিমাণে সহায় কৰে ৰাতিপুৱা শুই উঠাৰ পৰাই আমাৰ সদায় হিচাপৰ লগতে আমি সদায় জড়িত হ'ব লাগে বা আংকিক বা অংকশাস্ত্ৰৰ লগতে জড়িত হ'ব লাগে ৰাতিপুৱা শুই উঠাৰ আমি কেনেকে বনাম কিমানখিনি চেনি দিম কিমানখিনি চাহ বনাম কিমানখিনি ভাত বনাম এভৰি ডে এভৰি টাইম আমি ক'ৰবাত গ'লো কিমান পইচা খৰচ যাব গতিকে আমি এটা মেথমেটিকেল কেলকুলেশ্যনৰ মাজেৰে আগবাঢ়ি যাব লাগে গতিকে লিখা পঢ়া যদি গণনা কৰাৰ জ্ঞান নাথাকে তেতিয়াহ'লে আমি কি কৰিব নোৱাৰো মৌলিক জ্ঞানসমূহৰ দক্ষতা আমি আহৰণ কৰিব নোৱাৰো মৌলিক দক্ষতাসমূহৰ জ্ঞান আহৰণ কৰাটো এটা সৰল প্ৰক্ৰিয়া সকলোৰে থাকিব লাগিব মিনিমাম জ্ঞানখিনি আমি সৰল প্ৰক্ৰিয়া বুলি কৈছো এই সৰল প্ৰক্ৰিয়াটোৱে আমাক কি কৰিছে বিশ্ব পৰিসৰৰ বিশ্বায়নৰ প্ৰসংগৰ লগত জড়িত কৰিছে আমি যদি সাধাৰণভাৱে নিউজ এটা চালো যে দেশত কি হৈ আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কি হৈ আছে এইখিনি আমাৰ জ্ঞান লাগিব গতিকে এইখিনি জ্ঞানে আমাক কি বুলি কয় কাৰ্যকৰী আমাক সাক্ষৰতা বুলি কয় গতিকে কাৰ্যকৰী সাক্ষৰতাই মানুহক কি কৰে আমাৰ কিছুমান সাক্ষৰমূলক জ্ঞান দিয়ে আৰু যদি আমি বুৰঞ্জীমূলকভাৱে চাবলৈ যাওঁ এইটোৰ এটা মাল্টিডিসিপ্লিনাৰী মিনিং আছে বহুমুখী আমাৰ এটা অৰ্থ আছে যে আমাৰ কাৰ্যকৰী শিক্ষণ মানে কি আমি কাৰ্যকৰী শিক্ষণ মানে ইয়াকে জানো যে প্ৰত্যেকটো ক্ষেত্ৰত আমাৰ সমাজত কিছুমান কি আছে বিষয়বস্তু আছে যিটো বিষয়বস্তু আমাৰ কি হ'ব পাৰে আমাৰ গণনা শাস্ত্ৰ হ'ব পাৰে আমাৰ সামাজিক দিশটো থাকিব পাৰে আমাৰ মিডিয়া কিছুমান থাকিব পাৰে মাধ্যম কিছুমান থাকিব পাৰে তাৰ উপৰিও আমাৰ ফাইনেন্সিয়েল বা অৰ্থনৈতিক কিছুমান সাক্ষৰতা থাকিব পাৰে যিখিনি আমি জানিবৰ বাবে আমি সাক্ষৰ হ'ব লাগিব গতিকে এই যে ফাংচনেল লিটাৰেচি বা কাৰ্যকৰী শিক্ষণ ব্যৱস্থা এইটোৱে আমাক কি কৰিছে সাক্ষৰতা পৰিসৰ বৃদ্ধি কৰিছে এক্সটেনশন অফ লিটাৰেচি সাক্ষৰতাৰ পৰিসৰ বৃদ্ধি কৰি পেলাই বিশ্বায়নৰ পৰিৱেশৰ লগত আমাক সম্পৰ্ক সাধন কৰিছে গতিকে আমি যে সাক্ষৰতা শব্দটো খুব ব্যৱহাৰ কৰি থাকো এই ব্যৱহাৰ কৰা শব্দটো হৈছে এটা মানুহৰ এবিলিটি দক্ষতা এই দক্ষতাটোৱে কি কৰিছে আমাক টু ৰিড টু ৰাইট টু কম্পিউট দ্য নলেজ অৰ্থাৎ লিখা পঢ়া গণনা কৰাৰ সাম্যক জ্ঞানখিনি বুজাৰ বাবে আমাক সহায় কৰিছে
গতিকে আমি যে ফাংচনেল লিটাৰেচি পালো বা কাৰ্যকৰী শিক্ষণ ব্যৱস্থা পালো সেইবাবে আমাক ইউনেস্কোৱে কি কৰিছিলে ইয়াৰ কিছুমান পৰ্যায় ওলাইছিলে অৰ্থাৎ পৰ্যায়ক্ৰমে আমি কাৰ্যকৰী সাক্ষৰতাক বহুকেইটা পৰ্যায়ত আমি ভাগ কৰিব পাৰো অকল যে আমি পঢ়া শুনা কৰিব লাগে আমাৰ কোনো ধৰণৰ অন্যান্য সমাজ ব্যৱস্থাত হওক বা ৰাজনৈতিক ব্যৱস্থাত হওক বা অৰ্থনৈতিক ব্যৱস্থাত হওক আমাৰ বহুত ব্যৱস্থা থাকে সমাজ এখনত অকল নিজস্বভাৱে জীয়াই থকাই থাকিব লাগিব যে এনেকুৱা নহয় আমি ক'ৰবাত এটা ওলাই গলো আমি এটা ফেক্টৰীত কাম কৰিছো সেই কাম কৰা ফেক্টৰীটোত যিখিনি আমাৰ মানুহ থাকিব এইটোতো আমাৰ এটা কি সাংগঠনিক বিষয়বস্তু বা সামাজিক বিষয়বস্তু সেইখনো এখন সমাজ তেনেকে ঘৰৰ যিবিলাক সদস্য থাকিব সেইখনো আমাৰ সমাজ আবেলি যিখিনি আমি ওলাই যাম ফ্ৰেণ্ড চাৰ্কুলেশ্যনৰ মাজত সেইখিনিও আমাৰ সমাজ মুঠৰ ওপৰত আমাৰ এটা ছচিয়েবল টাচ থাকিব লাগিব সামাজিক আমাৰ এটা সম্পৰ্ক থাকিব লাগিব সেইবাবে আমাৰ কাৰ্যকৰী শিক্ষণ ব্যৱস্থাক কি কৰা হৈছিলে বহুকেইটা স্তৰত ভাগ কৰা হৈছিলে সেই স্তৰকেইটা বা পৰ্যায়কেইটাই কি কৰিছিলে মানুহক যথেষ্ট পৰিমাণে তেওঁলোকৰ এবিলিটি বা দক্ষতা লাভত সহায় কৰিছিলে কাৰণ আমি যদি চাবলৈ যাওঁ সাক্ষৰ হলেই নহব সাক্ষৰ কৰা জ্ঞানখিনি আমি কি কৰিব লাগিব সমাজত প্ৰয়োগ কৰিব পাৰিব লাগিব আৰু প্ৰয়োগ কৰিবলৈ যাওঁতে সমাজ বুলি কওঁতে আমাৰ বিভিন্ন বিষয়বস্তু আমাৰ সাঙুৰ খাই থাকে সেইবাবে কাৰ্যকৰী সাক্ষৰতাক আমাৰ কেইটা ভাগত ভাগ কৰা হৈছিলে 4টা ভাগত ভাগ কৰা হৈছিলে তাৰ প্ৰথমটো ভাগটো যদি আমি চাবলৈ যাওঁ আমাৰ যিখিনি বেছিক বা মৌলিক সাক্ষৰতাৰ তলত থাকে অৰ্থাৎ বিলো বেছিক লিটাৰেচি অৰ্থাৎ এই যিটো আমাৰ মৌলিক সাক্ষৰতাৰ তলত থকা পৰ্যায় এই পৰ্যায়টোৱে বিচাৰিছিলে যে আমি পঢ়িব পাৰিব লাগিব কিছু পৰিমাণে শব্দ লিখিব পাৰিব লাগিব আৰু কিছু পৰিমাণে সাংখ্যিক জ্ঞান থাকিব লাগিব ইতিমধ্যে মই ক'লো যে এইটো 1 টকা এইটো 2 টকা এইটো 3 টকা এইটো 5 টকা এইটো 10 টকা এনেকৈ বা এখন 10 টকীয়া নোট এখন 20 টকীয়া নোট সেই সাম্যক জ্ঞানখিনি থাকিব পাৰিব লাগিব কাৰণ এইটো হৈছে একদম সৰু পৰ্যায়ৰ ভেৰি চিম্পল মানে এটা ডকুমেন্টছ সকলো মানুহৰ এইখিনি জ্ঞান থকাটো দৰকাৰ কাৰণ কিয় তেওঁ যেতিয়া সমাজখনলৈ যাব তেওঁৰ পৰিচয়টোৱে হৈছে তেওঁৰ কি ভোটাধিকাৰ সাব্যস্ত তেওঁ এজন নাগৰিক তেওঁ নাগৰিক হিচাপে কেনেকৈ আইডেন্টিফাই কৰিব সমাজত তেওঁৰ এখন আইডেন্টিটি থাকিব লাগিব যে তেওঁ ইয়াতে বাস কৰে তেওঁ ইয়াৰ চিটিজেন হয় এইখিনিৰ বাবে তেওঁৰ অন্তত এই জ্ঞানখিনি থকাটো দৰকাৰ যাক আমি কৈছো মৌলিক সাক্ষৰতাৰ তলত অৰ্থাৎ বিলো বেছিক লিটাৰেচি যিখিনি নহলে সমাজত মানুহে ভালদৰে নিজকে জীয়াই থাকিব নোৱাৰে বা আমাৰ সমাজখন আগবাঢ়ি যাব নোৱাৰে তাৰ দ্বিতীয় পৰ্যায়টো যদি আমি চাবলৈ যাওঁ যে মৌলিক লিটাৰেচি যিটোক একদম মানে মূল সাক্ষৰ হিচাপে আমি ল'ব পাৰো যে মৌলিক লিটাৰেচি অৰ্থাৎ বেছিক লিটাৰেচি এতিয়া মৌলিক যিটো লিটাৰেচি পাইছো এই লিটাৰেচিত কি অন্তৰ্ভুক্ত কৰা হৈছে কিছুমান সাধাৰণভাৱে স্কিল অৰ্থাৎ কৌশল আমাৰ সিম্পল কৌশল কিছুমান ব্যৱহাৰ কৰা হয় যাৰ জৰিয়তে মানুহে বুজিব পাৰে যাৰ জৰিয়তে মানুহে তেওঁলোকৰ বিভিন্ন বিষয়বস্তুসমূহ গণনা কৰাত বা বুজি পোৱা আমাৰ সহায়ক হয় তাৰ উপৰিও আৰু এইখিনিয়ে আমাক কি কৰিছে গাইডলাইন দিছে যে আমি যিখিনি মৌলিক সাক্ষৰতাৰ তলত থাকিলো তলত থকা ব্যক্তিসকলে কিছু পৰিমাণে পঢ়িব জানিলে হ'ল কিছু পৰিমাণে লিখিব জানিব পাৰিলে হ'ল আৰু কিছু পৰিমাণে তেওঁ সাংখ্যিক জ্ঞান থাকিলে হ'ল এতিয়া আমি আচলটো লৈ আহিলো যে বেছিক লিটাৰেচি এই বেছিক লিটাৰেচিটো অকল লিখা পঢ়া বা গণনা কৰাৰ মাধ্যমেৰে আমি নাপাওঁ আমি বিভিন্ন আজি বৰ্তমান সময়ত যদি আমি গ্লোবেলাইজেশ্যনলৈ যাওঁ বিশ্বায়নৰ যুগলৈকে যদি আমি যাওঁ কাৰণ আমাৰ এতিয়া বৰ্তমান সমাজখন সম্পূৰ্ণৰূপে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে আমাৰ চলিছে গতিকে বৰ্তমান আমাৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্স আহি গৈছে এআই আহি গৈছে গতিকে আমাৰ ৰবটৰ দ্বাৰা আমাৰ বিভিন্ন কাম লেবৰেটৰী বিলাকত কৰা হৈছে অপাৰেচনৰ পৰা আৰম্ভ কৰি চিকিৎসা শাস্ত্ৰ আমাৰ এতিয়া মানৱ দিশৰ পৰা বহুতো কাম আমাৰ এতিয়া কমি গৈছে গতিকে এইখিনি হৈছে মৌলিক সাক্ষৰতা য'ত আমি বিভিন্ন গাইডলাইনছ আমি টিভিৰ বিষয়ে জ্ঞান জানিব লাগিব বিভিন্ন গুগল সাৰ্চ কৰি পোৱা আমাৰ জ্ঞানসমূহ ইন্টাৰনেটৰ পৰা পোৱা জ্ঞানসমূহ আমি কি কৈছো বেছিক লিটাৰেচি অন্তৰ্ভুক্ত কৰিছো মৌলিক সাক্ষৰতা ফান্ডামেন্টাল সবেই জানিব আমাৰ দৰকাৰ তাৰ পিছত যদি আমি চাওঁ মধ্যৱৰ্তী সাক্ষৰতা বুলি এটা বিষয়বস্তু আছে যিটো আমাৰ আজীৱন শিক্ষণৰ এটা গুৰুত্বপূৰ্ণ অংশ বিশেষ যাক আমি কৈছো ইন্টাৰমিডিয়েট লিটাৰেচি ইন্টাৰমিডিয়েট লিটাৰেচিটো হৈছে এটা চেলেঞ্জেবল স্কিল প্ৰত্যাহ্বানমূলক কৌশল এই প্ৰত্যাহ্বানমূলক কৌশলটো বিভিন্ন প্ৰকাৰৰ আমাৰ
তথ্য সংগ্ৰহকৰণৰ বাবে লাগে বা আমাৰ ইনফৰমেশ্যনৰ কাৰণে লাগে বা বিভিন্ন ৰেফাৰেন্স বিভিন্ন আনুষংগিক দিশৰ জৰিয়তে ইয়াত কাম কৰা হয় গতিকে আমি আনুষংগিক দিশসমূহ লৈ পেলাইহে আমি আগবাঢ়ি যাব পাৰো কেতিয়াবা আমি কোনো এটা বিষয়বস্তু লৈ এটা অফিসত যদি যাওঁ সেই অফিসটোৱে আমাক জনায় যে এই বিষয়বস্তুটো মেডাম অমুকত পাব অৰ্থাৎ তেওঁৰ ৰেফাৰেন্সত আমি অন্যলৈ গৈছো এইটোক আমি কৈছো কি ইন্টাৰমিডিয়েট লিটাৰেসি অৰ্থাৎ মধ্যৱৰ্তী সাক্ষৰতা ইয়াৰ বাবে আমাৰ জ্ঞান থাকিব পাৰিব লাগিব আমি ক'ৰ পৰা ইনফৰমেশ্যনটো কালেক্ট কৰিম ক'ৰ পৰা এজন ভাল ডক্টৰক আমি আইডেন্টিফাই কৰিম বা কোনখন কলেজত আমি নামভৰ্তিকৰণ কৰিব পাৰিলে আমাৰ সফলতা লাভ কৰিব পাৰিব লাগিব বা পাৰিম এই বিষয়বস্তুখিনিক আমি কি বুলি কৈছো আমি ইনফৰমেশ্যনছ বুলি কৈছো যিখিনি ইনফৰমেশ্যনৰ কাৰণে আমাৰ কি লাগিব মধ্যৱৰ্তী সাক্ষৰতা লাগিব আৰু মধ্যৱৰ্তী সাক্ষৰতাটোৱে আমাক কি কৰিছে মূল বিষয়বস্তু অনাত সহায় কৰিছে অৰ্থাৎ আমি বিভিন্ন স্কিল জনাত আমাক সহায় কৰে তাৰ পিছত লাগিব যে দক্ষ সাক্ষৰতা একদম তেওঁ কি হ'ব লাগিব প্ৰফিচিয়েন্ট লিটাৰেসি হ'ব লাগিব তেওঁ সব ফালৰ পৰা সকলো প্ৰকাৰৰ যিখিনি স্কিল গ্ৰহণ কৰাৰ যাৰ সামৰ্থ্য থাকে বা সাক্ষৰ জ্ঞান থাকে তাক আমি দক্ষ সাক্ষৰতা বুলি কওঁ অৰ্থাৎ প্ৰফিচিয়েন্ট লিটাৰেসি এইটোৱে মানুহক কি কৰে কোনো এটা বিষয়ত তেওঁক সৃষ্টিমূলক দিশত আগবাঢ়ি যোৱাত সহায় কৰে আৰু লগতে তেওঁ জটিল ভাৱনা চিন্তাসমূহৰ বিষয়বস্তুসমূহৰ কৌশল কেনেকে আয়ত্তকৰণ কৰিব পাৰি এইটো আমি সহায়ক হয় তাৰ বাবে আমাৰ কি লাগিব আমি বিভিন্ন বিষয়ৰ ইলেক্ট্ৰনিক দিশসমূহৰ কথা জানিব লাগিব তাৰ উপৰিও আমাৰ যি ষ্টেটিষ্টিকেল বা পৰিসংখ্যক জ্ঞান থাকিব পাৰিব লাগিব জোখ মাখৰ দিশ জানিব লাগিব মেজৰিং বুলি কোৱা হয় আৰু ইয়াৰ উপৰিও আমি যিবিলাক খাদ্য বস্তু খাই আছো আমি এই খাদ্য বস্তুসমূহৰ আমাৰ জ্ঞান থাকিব লাগিব দিস ইজ কল্ড প্ৰফিচিয়েন্ট লিটাৰেসি প্ৰত্যেকটো ক্ষেত্ৰতে দক্ষ ব্যক্তিক আমি কি বুলি কওঁ দক্ষ সাক্ষৰতা বুলি কওঁ অৰ্থাৎ তেওঁ সমাজৰ বিভিন্ন সৃষ্টিমূলক কামসমূহ তেওঁ কৰিব পাৰে এজন সাহিত্যিকে যেতিয়া সাহিত্য ৰচনা কৰিব বা এজন ঔপন্যাসিকে যেতিয়া উপন্যাস লিখিব বা এজন কবিয়ে যেতিয়া কবিতা ৰচনা কৰিব এইটো হৈছে আমাৰ কেনেকুৱা ধৰণৰ লিটাৰেসি এইটো হৈছে পাৰফৰ্মিং ক্ৰিয়েটিভ তেওঁ নিজে নিজক সৃষ্টি কৰিছে নিজে নিজক একটা তেওঁ জীৱন্ত ৰূপ দিবলৈ চেষ্টা কৰিছে যে এনেকুৱা বিষয়বস্তুৰ জৰিয়তেও আমাৰ সমাজত মানুহবিলাক চলে বা তাক তেওঁ ঔপন্যাসিক ৰূপত তেওঁ সজাই পৰাই তুলিছে তাৰ বাবে লাগিব ক্ৰিটিকেল থিংকিং তেওঁ জটিল পৰ্যায়ৰ তেওঁ ভাৱনা বা চিন্তা চৰ্চা কৰিব পাৰিব লাগিব উদাহৰণস্বৰূপে এখন নদী বা এখন সাগৰৰ মাজত যদি এখন দলং সৃষ্টি কৰিব লগা হয় তাত যিমানখিনি ইঞ্জিনিয়াৰ থাকিব বা দক্ষ ব্যক্তি থাকিব তেওঁলোকৰ মাইণ্ডত সদায় কি হ'ব লাগিব এটা জটিল চিন্তাধাৰা থাকিব লাগিব যে এই সমস্যাটো কেনেকৈ সমাধান কৰিব পৰা যায় গতিকে আমি সমাজৰ অত্যন্ত দৃঢ় গঠনমূলক দিশসমূহ উদাহৰণস্বৰূপে আমাৰ অসমৰ এটা বানপানীৰ সমস্যা এই বানপানীৰ সমস্যাটো যদি সুস্থ বা শুদ্ধভাৱে যদি সমাধান কৰিবলগীয়া হয় তাৰ বাবে আমাক প্ৰফিচিয়েন্ট লিটাৰেসিৰ সদায় দৰকাৰ হ'ব দক্ষ সাক্ষৰতা তেওঁ দক্ষ হ'ব লাগিব যে এই পানীখিনি কেনেকৈ আমি বন্ধ কৰিম কৃত্ৰিম বানপানী গুৱাহাটীৰ এটা মেজৰ ইছ্যু ফৰ দ্য পাব্লিক গতিকে এইখিনিৰ কাৰণে আমাৰ কি লাগিব যিজন ইঞ্জিনিয়াৰে কাম কৰিব তেওঁ দক্ষ হ'ব পাৰিব লাগিব যে এই পানীখিনি কিদৰে আমি উলিয়াই নিয়াৰ চেষ্টা কৰিব লাগিব য'ত মানুহে সাগৰ সদৃশ দিশ দেখিবলৈ পোৱা নাযায় তাৰ বাবে তেওঁ ক্ৰিটিকেল থিংকিং থাকিব লাগিব অৰ্থাৎ জটিল পৰ্যায়ৰ তেওঁ চিন্তা চৰ্চা থাকিব লাগিব এই জটিল পৰ্যায়ৰ চিন্তা চৰ্চা ফলস্বৰূপে তেওঁ নিজকে কি কৰিব পাৰিব লাগিব সেই দিশটোত তেওঁ আগবাঢ়ি যোৱাৰ এটা কেপাচিটি তেওঁ থাকিব যে এনেকে আমি যদি এটা প্লেনিং কৰো আমি এই পানীখিনি ইমান সময়ৰ ভিতৰত আমি কি কৰিব পাৰিম লৈ উলিয়াই দিব পাৰিম তাৰ ফলস্বৰূপে মানুহে অহা যোৱা কৰাত বা গাড়ী আমাৰ যিবিলাক যান বাহন অতি সোনকালে তেওঁলোকে চলাচল কৰিব পাৰিব বা মানুহৰ ঘৰত যিবিলাক পানী সোমাই পেলাই অপকাৰ সাধন কৰে তাৰ বাবে আমাৰ সদায় দক্ষ সাক্ষৰতা থকা বিষয়বস্তুবিলাক জড়িত হৈ থাকিব এই যিখিনি আমি পালো যে কাৰ্যকৰী লিটাৰেসিৰ যি 4টা ভাগ পালো মৌলিক সাক্ষৰতাৰ তলত মৌলিক সাক্ষৰতা মধ্যৱৰ্তী সাক্ষৰতা আৰু দক্ষ সাক্ষৰতা ইয়াৰ ফলস্বৰূপে আকৌ কি কৰা হৈছে আমি যি এডাল্ট এডুকেশ্যন পাইছো এডাল্ট এডুকেশ্যন মানে প্ৰাপ্তবয়স্ক শিক্ষা কন্টিনিউইং এডুকেশ্যন মানে আমাৰ অবিৰত শিক্ষা ব্যৱস্থা
গতিকে লাইফ লং লাৰ্ণিং মানেও জীৱনজুৰি শিক্ষণ একেটা বিষয়বস্তুৱে আমাৰ ইয়াতে কি হৈ আছে সোমাই আছে গতিকে এই কাৰ্যকৰী শিক্ষা ব্যৱস্থাৰ আৰু কিছুমান কি আছে বিভাগ আছে যি বিভাগটোৱে কি কৰিছে আমাৰ যিবিলাক মানে দক্ষ ব্যক্তি আছে বা আমাৰ যিবিলাক প্ৰাপ্তবয়স্ক ব্যক্তি আছে এই ব্যক্তিসমূহক সামগ্ৰিকভাৱে কি কৰিছে সামৰি লৈছে গতিকে বিভিন্ন প্ৰকাৰৰ আমাৰ সাক্ষৰতাৰ ভাগসমূহে আমাক কি কৰিছে যে ব্যক্তি বিশেষে তেওঁলোকৰ বিষয়বস্তুৰ লগত সামগ্ৰিকভাৱে বিভাজননাত সৃষ্টি কৰিছে গতিকে কাৰ্যকৰী যি আমি লিটাৰেচি পালো বা কাৰ্যকৰী যি সাক্ষৰতা পালো এইটোৱে আমাক বিভিন্ন সমাজত থকা প্ৰাপ্তবয়স্ক ব্যক্তিসকলক কি কৰিছে প্ৰভাৱ বিস্তাৰ কৰিছে তেওঁলোকে সমাজত কৰা কামসমূহৰ প্ৰভাৱ বিস্তাৰ কৰিছে আৰু প্ৰভাৱ বিস্তাৰ কৰিবলৈ যাওঁতে আমি কি কৰিছো কিছুমান প্ৰকাৰ পাইছো এতিয়া কেনেকুৱা ধৰণৰ প্ৰকাৰৰ জৰিয়তে তেওঁলোকে প্ৰভাৱিত হ'ব পাৰিছে গতিকে আমাৰ সমাজখনত আমি জীয়াই থাকিব লাগিলে আমি নিজক অকল যে নিজক লৈ চলি থাকিম এনেকুৱা নহয় আমি বিভিন্ন বিষয়ৰ মাজত কি হ'ব লাগিব সোমাই পৰিব লাগিব গতিকে বিভিন্ন বিষয় সোমাই পৰিব লাগিলে ৰাতিপুৱা আমি বিভিন্ন দেশ বিদেশৰ যদি নিউজ ল'ব লগা হয় আমি সংবাদ মাধ্যমৰ ওচৰত যাব লাগিব আমি বাতৰি কাকতখন চাব লাগিব টিভি চাব লাগিব যিকোনো আমাৰ ইউটিউব চেনেল হওক কিবা হওক আমি মুঠৰ ওপৰত সংবাদ মাধ্যমৰ লগত জড়িত হৈ থাকিব লাগিব এতিয়া আমি বিভিন্ন প্ৰকাৰৰ আমি কি পাম ভাগ পাম বিভিন্ন প্ৰকাৰৰ আমি এই যি ফাংচনেল লিটাৰেচি কাৰ্যকৰী প্ৰশিক্ষণ আছে বা কাৰ্যকৰী যিখিনি আমাৰ সাক্ষৰ আছে তাক আমি আগবঢ়াই নিবৰ বাবে আমি বহুতো প্ৰকাৰ পাম তাৰ প্ৰকাৰৰ ভিতৰত প্ৰথমটো প্ৰকাৰ যদি আমি চাওঁ সংবাদ মাধ্যমৰ সাক্ষৰতা দ্বিতীয়টো যদি চাওঁ ধৰ্মীয় সাক্ষৰতা তৃতীয়তে হৈছে বিত্তীয় সাক্ষৰতা চতুৰ্থতে হৈছে কম্পিউটাৰ সাক্ষৰতা পঞ্চমত হৈছে আইনী সাক্ষৰতা ষষ্ঠত হৈছে বৈজ্ঞানিক সাক্ষৰতা সপ্তমত হৈছে স্বাস্থ্য সাক্ষৰতা আৰু অষ্টমত হৈছে নাগৰিক বিজ্ঞানৰ সাক্ষৰতা ইমানখিনি সাক্ষৰতাৰ ভাগ আমি প্ৰয়োগ কৰিব পাৰিব লাগিব প্ৰত্যেকজন ব্যক্তিয়ে এইখিনি বিষয়বস্তু কিন্তু জানিব লাগিব অকল যে আমি বহুত পঢ়া শুনা কৰিছো বহুত আমি ডিগ্ৰী লৈছো ডিপ্ল'মা লৈছো চাৰ্টিফিকেট লৈছো PhD কৰিছো this is only one of the part of life এইখিনি হৈছে আমাৰ প্ৰফেশনেল কিন্তু আমি কি এডুকেশ্যন লৈছো আমি কি শিক্ষা লৈছো এইটো হৈছে আমাৰ উচিত শিক্ষা ব্যৱস্থা যিখিনি আমি এই মাধ্যমখিনিৰে আমি গ্ৰহণ কৰিব পাৰিম যাক আমি সাক্ষৰ ব্যক্তি বুলি ক'ব পাৰিম এতিয়া প্ৰথমতে আহিলো কি যে মিডিয়া লিটাৰেচি অৰ্থাৎ সংবাদ মাধ্যমৰ সাক্ষৰতা এতিয়া সংবাদ মাধ্যমৰ সাক্ষৰতা বুলিলে আমি কি বুজো সংবাদ মাধ্যমৰ সাক্ষৰতা বুজিলে বুলি ক'লে আমি বিভিন্ন মিডিয়া পাওঁ টিভি তাৰপিছত আমাৰ মোবাইল হওক আমাৰ কম্পিউটাৰ হওক গুগল হওক ইণ্টাৰনেট হওক সকলোখিনি বস্তুক আমি মিডিয়া বুলি কওঁ বাতৰি কাকতখন হওক গতিকে এইবিলাকক আমি কি বুলি ইউটিউব চেনেল হওক আমি এইবিলাকক কি বুলি কৈছো মিডিয়া বুলি কৈছো অৰ্থাৎ মাধ্যম বুলি কৈছো সংবাদ মাধ্যম বুলি কৈছো যিয়ে আমাক দিনটোত বিভিন্ন ধৰণৰ মেছেজ দি থাকে বিভিন্ন ধৰণৰ আমি কথা সংগ্ৰহ কৰিব পাৰো বা জানিব পাৰো দিনটোত ক'ত কি হৈ আছে এইখিনি এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু অকল আমি হিচাপ নিকাচ কৰিব পাৰিলেই নহব বা আমাৰ এইখিনি ক খ গ ঘ এইখিনি জানিলেই নহব আমি দিনটোত আমাৰ সমাজখনত কি হৈ আছে এইটোতো আমি বিচাৰি যাব নোৱাৰো ক'ত কি হৈ আছে এইখিনি আমাক মিডিয়াই আমাক কি কৰিব দিব আমাক সংবাদখিনি দিব আৰু তাৰ জৰিয়তেও আমি গম পাব পাৰিম যে আজি অমুকত অমুক হ'ল কালি তমুকত তমুক হ'ল এইটো এটা সাক্ষৰতাৰ মূল দিশ যাক আমি সংবাদ মাধ্যমৰ জৰিয়তে নিজকে সাক্ষৰ হ'ব পাৰো বহুত এনেকুৱা আমাৰ সমাজত মানুহ আছে যি নিজে স্কুলত যোৱা নাই কিন্তু আমাৰ টিভি বা ইউটিউব চেনেলত চাই ডাঙৰ ডাঙৰ ক্ৰিয়েটিভ ডাঙৰ ডাঙৰ কাম কৰিব পাৰিছে পেলনীয়া বস্তুৰে বহুত বহুত বস্তু বনাব পাৰিছে এইটো হৈছে সংবাদ মাধ্যমৰ সাক্ষৰতা তাৰ দ্বিতীয় সাক্ষৰতাটো যদি চাবলৈ যাওঁ ৰিলিজিয়াছ লিটাৰেচি ধৰ্মীয় সাক্ষৰতা এইটোৱে আকৌ বুজাইছে কি আমাৰ বিভিন্ন সমাজত আমাৰ কিছুমান ধৰ্মীয় মূলক দিশ থাকে বা বিভিন্ন আমাৰ সৃষ্টিমূলক দিশ থাকে আমাৰ ক্লাষ্টাৰ থাকে বিভিন্ন আমাৰ যোগাযোগৰ মাধ্যম থাকে বিভিন্ন ভাষা থাকে বিভিন্ন ধৰ্ম অনুযায়ী তেওঁলোকৰ খাদ্যাভ্যাস বেলেগ থাকে তেওঁলোকৰ ভাৱধাৰা চিন্তা চৰ্চা বেলেগ থাকে তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালী বেলেগ থাকে এই বস্তুখিনি য'ৰ পৰা সংগ্ৰহ কৰিম তাক ধৰ্মীয় সাক্ষৰতা বুলি কোৱা হয় আমাৰ সমাজত গোটেই ৱৰ্ল্ডত আমাৰ তিনিটা ধৰ্মই বিশাল বা ৰাজত্ব হয় হিন্দু ধৰ্ম ইছলামিক ধৰ্ম আৰু খ্ৰীষ্টিয়ান ধৰ্ম
ইটো আনটো ধৰ্মৰ বিষয়ে জানিবলৈ হলে যে অন্য ধৰ্মত কি হয়, তেওঁলোকৰ ভাৱধাৰা কেনেকুৱা, তেওঁলোকৰ চিন্তা চৰ্চা কেনেকুৱা, তেওঁলোকে কেনেকৈ প্ৰে কৰে, তেওঁলোকে কেনেকৈ খায়, তেওঁলোকৰ কি কি ধৰ্মীয় অনুষ্ঠান আছে, এই বিষয়টোৰ যদি সাক্ষৰ আমি জ্ঞান ল'ব লগা হয় বা জানিব লগা হয়, সেই ধৰ্মটোলৈ আমি যাব লাগিব আৰু সেই ধৰ্মটোৰ পৰা চাৰ্চ কৰি পেলাই তেওঁলোকৰ যিবিলাক মনুমেণ্টছ আছে বা গঠনমূলক দিশ আছে, তাৰ পৰা আমি ক'ব পাৰিম যে অমুক ধৰ্মত আমাৰ এইটো কৰা হয় বা এইটো বিলিভ কৰা হয়, ফেইথ ইন দিছ ৰিজনছ, ফেইথ ইন দিছ টপিক। গতিকে এই বস্তুটোৰ ওপৰত তেওঁলোকে বিশ্বাস কৰে। গতিকে এইটোক আমি কি বুলি কৈছো, ৰিলিজিয়াছ লিটাৰেচি বুলি কৈছো বা ধৰ্মীয় সাক্ষৰতা বুলি কৈছো। তাৰ তৃতীয়টো হৈছে যে ফাংচনেল লিটাৰেচি, অৰ্থাৎ বিত্তীয় সাক্ষৰতা। বিত্তীয় সাক্ষৰতাই কি কৈছে, আমাৰ যিবিলাক টকা সম্বন্ধীয় দিশ থাকে, আমি যেতিয়া টকা পইচা আমি কি কৰো, হাতত ৰাখো, বেংকত থওঁ। বেংকত আমি কি কৰো, আমি ট্ৰানজেকশ্যনছ কৰো, আমি পইচা থওঁ আৰু পইচা উলিয়াও। এই বিষয়টো কিন্তু আমাৰ জ্ঞান লাগিব। আমি লিখা পঢ়া কৰিব পাৰিছো, চহী মাৰিব পাৰিছো, পইচা আমি দোকান হওক, আমি ব্যৱসায় কৰি হওক, চাকৰি কৰি হওক, আমি পইচা আৰ্জিছো, পইচাটোৰ পৰা কিছু অংশ আমি টকা ক'ত জমা থওঁ বা আমাৰ নিজৰ ভৱিষ্যতৰ বাবে আমি ক'ত চিকিউৰ, নিৰাপত্তামূলক ভাৱে টকা থম, এইটোৰ বিষয়ে যদি আমাৰ জ্ঞান নাথাকে, তেতিয়াহ'লে আমি সাক্ষৰ নহওঁ। আমি ক'ত থম, আমি এটা যদি ইঞ্চুৰেঞ্চ কৰিব লগা হয় নিৰাপত্তাৰ বাবে, ভৱিষ্যত নিৰাপত্তাৰ বাবে, আমি কলৈ যাম, সেইখিনি জ্ঞানক আমি কি বুলি কওঁ, বিত্তীয় সাক্ষৰতা বুলি কওঁ। হাউ কেন উই ৰিজাৰ্ভ ইন আৱাৰ মানি, আমি পইচা আমি ক'ত থম, এই পইচাটো থবলৈ যাবলৈ যাওঁতে আমি কি জানিব লাগিব, সেই বিষয়ে জ্ঞান থাকিব লাগিব যে বেংকত আমি কেনেকৈ কিমান দিনৰ বাবে পইচা আমি সুৰক্ষিত কৰি ৰাখিব পাৰিম বা বিভিন্ন টকা পইচাসমূহ আমি কেনেকৈ ইণ্টাৰেকশ্যন কৰিব পাৰিম, ট্ৰানজেকশ্যনছ কৰিব পাৰিম, উলিয়াব পাৰিম, থব পাৰিম, তাৰ বাবে থকা জ্ঞানখিনি আমি কোনো এটা বেংকৰ মাধ্যমেৰে বা বিত্তীয় দিশৰ পৰা আমি লাভ কৰিব পাৰো, যাক আমি বিত্তীয় সাক্ষৰতা বুলি ক'ব পাৰো। তাৰপিছত আহিল যে কম্পিউটাৰ সাক্ষৰতা। এতিয়া বৰ্তমান সময়ৰ আমাৰ প্ৰত্যেকটো কাম কাজ আমি কম্পিউটাৰৰ মাধ্যমেৰেই কৰো বা বিভিন্ন বিষয়বস্তু আমি এতিয়া হাতেৰে লিখা আমাৰ কোনো ধৰণৰ বৰ্তমান সমাজ ব্যৱস্থাত আমি যিহেতু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত আহি পৰিলো, প্ৰত্যেকখন স্কুল হওক, প্ৰত্যেকখন বিদ্যালয় হওক, মহাবিদ্যালয় হওক, বিশ্ববিদ্যালয় হওক, প্ৰত্যেকটো কৰ্মচাৰী হওক, যিমান আমাৰ কৰ্মচাৰী বিলাক আছে, সকলোৱে কি কৰে, তেওঁলোকৰ কাম কাজখিনি কম্পিউটাৰৰ থ্ৰুদিয়ে তেওঁলোকে ডিজিটেল মাধ্যমেৰে গঠনমূলকভাৱে কৰে। এইখিনি বিষয়েও কিন্তু আমাৰ সম্যক জ্ঞান থাকিব লাগিব। যদি আমি এখন ফৰ্ম এপ্লাই কৰিব বিচাৰিছো বা কোনো এটা পদত আমি এপ্লাই কৰিব বিচাৰিছো, আমি লগে লগে কম্পিউটাৰ দোকান এখনত যাওঁ, কম্পিউটাৰ দোকানীটোক আমি ক'ব লাগিব যে মোক এইখিনি কাম কৰি দিয়ক। তাৰ বাবেও আমাৰ এটা স্কিলৰ দৰকাৰ হ'ব। সেই স্কিলখিনি আমি যেতিয়া কৰিম বা জ্ঞানখিনি যেতিয়া আমাক দিব, তাক আমি কি বুলি কওঁ, কম্পিউটাৰ সাক্ষৰতা বুলি কওঁ, যিটো বৰ্তমান সময়ত অতিকৈ গুৰুত্বপূৰ্ণ প্ৰত্যেকজন ব্যক্তিৰ বাবে। অকল আমি যে শিক্ষিত মানুহখিনিৰ কাৰণে দৰকাৰ এনেকুৱা নহয়, সমাজত থকা প্ৰত্যেকজন সাক্ষৰ ব্যক্তিৰ বাবে আমাৰ যি কম্পিউটাৰৰ জ্ঞান বা সাক্ষৰতা থকাটো দৰকাৰ। আৰু এইটোৱে কি কৰিব, তেওঁলোকক বিভিন্ন বিষয়ৰ জ্ঞান নতুন আৰু বৰ্তমানৰ লগত খাপ খোৱাকৈ নতুন জ্ঞান অৰ্জন কৰাত সহায় কৰিব। তাৰ পৰৱৰ্তী পৰ্যায়ত যদি চাওঁ, আইনী সাক্ষৰতা। এতিয়া মানুহ এইটো সমাজ পাতি বাস কৰে, কাৰণ মানুহ হৈছে সামাজিক প্ৰাণী। আমি যেতিয়া সমাজ পাতি বাস কৰিম, আমাৰ সমাজত বিভিন্ন আমাৰ কি থাকিব পাৰে, ব্যক্তি বিশেষে বিভিন্ন জাতি ধৰ্ম মানুহ আমি বাস কৰিব পাৰো, আমি সমাজৰ কাম কাজত অংশগ্ৰহণ কৰিব পাৰো, আমাৰ নিজৰ মাটিত যিখিনি মাটিত আমি সুৰক্ষিত হৈ থাকিম, আমাৰ এটা নিৰাপত্তাৰ প্ৰয়োজন হ'ব, আমি ক'ৰবাত ওলাই গ'লে আমাৰ নিৰাপত্তাৰ প্ৰয়োজন হ'ব। কেতিয়াবা যদি এনেকুৱা হয়, কিবা এটা আমি সমস্যাত পৰিছো, দুৰ্ভাগ্যবশতঃ কোনোবা এজন ব্যক্তিয়ে তেওঁৰ এটা সমস্যাত পৰিছে, তেওঁক বিনা কাৰণত তেওঁক মাৰধৰ কৰিছে, বিনা কাৰণত তেওঁৰ বস্তু বাজেয়াপ্ত কৰিছে, তেতিয়া মানুহজনে কলৈ যাব, তেওঁ সুৰক্ষিত হ'বৰ কাৰণে কলৈ যাব, তেওঁ এখন নিয়াৰেষ্ট পুলিচ থানালৈ যাব। থানাৰ পৰা যদি তেওঁৰ কামখিনি হোৱাৰ পিছত তেওঁ ক'ত যাব, তেওঁ আইনী ব্যৱস্থা ল'বলৈ যাব, তেওঁ জাষ্টিচ বিচাৰিব যে মই এই বস্তুটো মোক কিয় কৰিলে। সেইখিনি জ্ঞানো আমাৰ থকাটো দৰকাৰ, যাক আমি কি বুলি কৈছো, আইনী সাক্ষৰতা বুলি কৈছো, অৰ্থাৎ লিগেল লিটাৰেচি। মই নিজে জানিব লাগিব, মোক যদি কোনোবাই অপকাৰ কৰিছে বিনা কাৰণত, মোৰ যদি মাটি বাজেয়াপ্ত কৰিছে, মোৰ যদি সম্পত্তি কোনোবাই হাত দিছে, সেই অধিকাৰটো যাতে আমাৰ খৰ্ব নহয়, তাৰ বাবে আমি কাৰ ওচৰত আমি আইনী ব্যৱস্থা ল'বৰ কাৰণে আমি আইনৰ ওচৰত চাপিম। আইনে আমাক কি দিব, জাষ্টিচ দিব বা ন্যায় দিব। সেই অধিকাৰখিনিৰ বাবেও আমাৰ সম্যক জ্ঞান থকাটো দৰকাৰ, তেওঁ কিদৰে সেই সমস্যাটোৰ পৰা তেওঁ সমাধান পাব। আৰু তাৰ লগতে তেওঁ এইটো কথাও জানিব লাগিব, আমাৰ সময়ে সময়ে আমাৰ চৰকাৰে কি কৰি থাকে, কিছুমান পলিচি ওলাই থাকে, কিছুমান প্ৰচিডিউৰ ওলাই, নতুন নতুন নিয়ম ওলাই, যিটো আইনী সাক্ষৰতাৰ বাবে আমাৰ
প্ৰত্যেক মানুহকে সুৰক্ষিত কৰাৰ বাবে ব্যৱস্থা কৰে সেইখিনিও তেওঁ জানিব লাগিব তেওঁ নিজৰ জাগাখিনিত তেওঁ সুৰক্ষিত হয় নে নহয় তেওঁ নিজে কৰ্ম কৰি খাব পাৰিব নে নোৱাৰিব তেওঁৰ যদি দৰমহাটো বেলেগে পায় তেতিয়া কি হ'ব তেওঁ নিশ্চয় ইয়াৰ এটা পদক্ষেপ ল'ব লাগিব যাক আমি আইনী সাক্ষৰতা বুলি কওঁ আৰু সেইখিনিও তেওঁৰ জ্ঞান থকাটো প্ৰত্যেকজন নাগৰিকৰে আমি দৰকাৰ বুলি ভাবো তাৰ পৰৱৰ্তী পৰ্যায়ৰ সাক্ষৰতাটো হৈছে বৈজ্ঞানিক সাক্ষৰতা এতিয়া আমি বিজ্ঞানৰ যুগত ভৰি দিছো আমি কোনো অতীতৰ চিন্তাধাৰালৈ কোনো ব্যক্তিয়ে বহি থকা নাই এই বৈজ্ঞানিক সাক্ষৰতা স্বাস্থ্য সাক্ষৰতা আৰু অতি শেষৰটো হৈছে নাগৰিক বিজ্ঞানৰ সাক্ষৰতা গোটেইখিনি সাক্ষৰতা মিলি পেলাই প্ৰত্যেকজন ব্যক্তিয়ে কি কৰিব লাগিব আমি ভাৰতবৰ্ষত লগতে বিশ্বায়নৰ যুগৰ লগত মিলিব পাৰিব লাগিব গতিকে আজিৰ পাঠ্যক্ৰমৰ বিষয়বস্তু এইখিনিয়ে আছিল গতিকে পৰৱৰ্তী পৰ্যায়ত আপোনালোক সকলোক লগ পোৱাৰ আশাৰে আজিৰ পাঠটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ নমস্কাৰ